Subida and Sumiba, welcome to the podcast. Thank you. Glad to be here. আপোনালোকক চাই কিনে যিহেতু আপোনালোকে ইমান জলি হয় ইমান চিল্ড হয় মোৰো আজি চিল পডকাষ্ট কৰিব মন গৈছে একদম মই চিল হলো অলপ ৰবা বাট এট দ্য সেম টাইম মোৰ মাইণ্ডত কিছুমান চিৰিয়াছ কুৱেশ্যনছো আহিছে এই ভয় খুৱাই দিয়া আমিতো সিরিয়াস নহয় মানুহ দুইটা কিন্তু ষ্টিল আৰু ট্ৰাই টু বি সিরিয়াস ওকে হা আগতে আছিলে বিয়াৰ পিছত এনেকুৱা চেঞ্জ সৰি মানে পৰীক্ষা শেষ হোৱাৰ মানুহে পঢ়ে নি তুমি যদি অফিচৰ পৰা আহি অফিচৰ টেনচনবোৰ যদি অফিচতে থৈ নাহি যদি তুমি ঘৰলৈ লৈ আহা তুমি যদি নুসুধাও তুমি দিনটো কি কৰিলা তাইতো তোমাক মৰমেৰে সুধে ন কেনেকুৱা গ'ল দিনটো যদি তুমি কোৱা ৰবা মোক এইবোৰ এতিয়া নুসুধিবা কেনেকুৱা গ'ল কি গ'ল বহুত টেনচনত আছোঁ মই প্লিজ মোক চাহ একাপ দিয়া বা অমুক তমুক তাইৰো বেয়া লাগে আৰে মই ইমান ধুনীয়াকৈ সুধিছিলোঁ তেওঁ যদি এটা ভালকৈ এনচাৰ কৰি বা মোকো সুধিলেহেঁতেন তোমাৰ কেনেকুৱা গ'ল এইটো ৱাইফজনীৰ লগতো হয় হা ল'ৰাটোৱে ধৰা ঢেৰ টেনশ্যন লৈ আহিছে তাই যদি অহাৰ লগে লগে ইমান দেৰি কিয় হ'ল অমুক তমুক কিয় হ'ল ক'ত থাকো অমুক তমুক ফোন কৰি আছোঁ চব্জি আনিব দিছোঁ তো আনা নাই ঘৰত সোমোৱাৰ লগালগ ল'ৰাটোৰ মাইণ্ডটো বেয়া হ'ল তোমাৰ যদি ঘৰত ৱাইফ আছে বাট ষ্টিল ইউ ডোণ্ট ফিল লাইক এ হোম ইউ জাষ্ট ফিল লাইক এ হাউচ তেনেকৈ আহে দূৰত্বটো মই ইয়াত ইমান ধুনীয়া এটা ৰোমেণ্টিক লাভ ষ্টৰী চাইছোঁ বাট এট দ্য ছেইম টাইম এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ আৰ ইনক্ৰিজিং যোনটোৱে কৰিব ন চিটিঙি কৰিব মানুহে চিট কেতিয়া কৰে চুৰ কেতিয়া কৰে মই তোমাৰ পৰা বস্তু এটা চুৰ কেতিয়া কৰিম তেতিয়া মই দেখিম যে তোমাৰ ওচৰত বস্তু আছে মোৰ ওচৰত নাই সেইটো পইণ্ট মই তেতিয়া চুৰ কৰিম সেয়ে মই এইটো বস্তু ল'ম কিবা কৰি হ'লেও বাট তুমি তেতিয়াও দেখিবা জানো সেইটো লোৱাৰ পিছত দেখোন মোৰ মনটো ফূৰ্তি হোৱা নাই তেতিয়া আকৌ বেলেগ এটা বস্তু তুমি দেখিবা সেইটো ভাল লাগিছে যোনটো ট্ৰেণ্ডিঙত চলি আছে বেলেগক চাই মই কৰিম নে কি মোৰ যোনটো ভাল পোৱা বস্তু সেইটো মই কৰিম ভাল পোৱা বস্তুটোৱে কৰা সেইটোকে ট্ৰেণ্ড বনাই দিয়া আপোনালোকেও মোৰ নিচিনা জব বিচাৰি আছে নেকি ইমান পঢ়া কৰাৰ পাছতো বায়'ডাটালৈ ঘূৰি ফুৰিবলগীয়া হৈছে নেকি এণ্ড এইটো টাইমত যদি কোনোবা ইনষ্টিটিউশ্যন আহি 100% গ্যাৰাণ্টেড প্লেচমেণ্ট অফাৰ দিয়ে কেনেকুৱা লাগিব So here comes ICA Skill, India's #1 institute in accounts, finance and taxation. And believe korok, আজি ডেটৰ এইটো সেগমেন্টত 1.38 crore job opportunities আছে. Yes. So ইয়াত দুটা কোর্স কৰো হয়. Number 1, Certified Industrial Accountant and number 2, MIS Data Analytics. Let me clear to you. Certified Industrial Accountant under আপোনালোকক Tally Prime, GST, Advanced Excel, Income Tax Return and এনেকুৱা বহুত স্কিল শিকোৱা হ'ব. And not only this, ইয়াত আপোনালোকক communication skills and interview skills শিকোৱা হ'ব. Yes. And ইয়াত 100% জব গ্যাৰাণ্টিও দিয়া হ'ব মানে যদি কোৰ্সটো কৰে তেতিয়াহ'লে জবটো 100% পাবই নেক্সট MIS Data Analytics ইয়াত আপোনালোকৰ SQL কোডিং ডাটা ষ্টুডিঅ'ৰ নিচিনা হাই ডিমান্ডিং স্কিল শিকোৱা হয় এণ্ড গম পাব বিচাৰে নেকি এইবোৰ স্কিল থকা মানুহক কোনবোৰ কোম্পানীছে হায়াৰ কৰে TCS টাটা কনচালটেন্সি সাৰ্ভিসেস PwC ITC তনিক জুৱেলাৰ্ছ ৰিলায়েন্স জিঅ'ৰ নিচিনা ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীছে হায়াৰ কৰে ইয়েছ ৰ'ব মই আপোনালোকৰ কাৰণে আৰু অলপ বিজি কৰি দিছোঁ স্ক্ৰিনত থকা কুপনটোৰ স্ক্ৰিনশ্বট লওক এণ্ড এইটো স্ক্ৰিনশ্বট যদি এডমিশ্যনৰ টাইমত ইউজ কৰে 10% ডিছকাউণ্ট অন দ্য স্পট দিয়া হ'ব য়েছ এণ্ড এইটো অফাৰ অকল প্ৰথম 30 ষ্টুডেণ্টছৰ কাৰণে ভেলিড আছে চ' লেট নকৰি স্ক্ৰিনত থকা নম্বৰটোত ফোন কৰক এণ্ড সকলো ডাউটছ ক্লিয়াৰ কৰক চ' Subida and Sumiba, welcome to the podcast. Thank you. Glad to be here. Welcome. বহুত দিনৰ পৰা ভাবি আছিলোঁ বাট আজি ফাইনেলি টাইম মিলিলে এণ্ড আপোনালোকক চাই কিনে যিহেতু আপোনালোকে ইমান জলি হয় ইমান চিল্ড হয় মোৰো আজি চিল পডকাষ্ট কৰিব মন গৈছে একদম মই চিল হলো অলপ ৰবা বাট এট দ্য ছেইম টাইম মোৰ কিছুমান চিৰিয়াছ কুৱেশ্যন মাইণ্ডত আহিছে এই ভয় খুৱাই দিয়া আমিতো সিরিয়াস নহয় মানুহ দুইটা কিন্তু ষ্টিল আৰু ট্ৰাই টু বি সিরিয়াস ওকে হা ফাৰ্ষ্টত আপোনালোকৰ পৰা এটা বস্তু জানিব আছে লাইক আজিকালি মানুহৰ মাইণ্ডত এনেকুৱা এটা মাইণ্ডছেট বনি গৈছে যে এণ্টাৰটেইনমেণ্ট কণ্টেণ্ট ইজ অফ নো ইউজ কিয় হাই ধেমালি ভিডিঅ' বনাব লাগে অকল এডুকেশ্যন কণ্টেণ্ট হ'ব লাগে মোৰো এটা টাইমত ছেইম মাইণ্ডছেট আছিলে এণ্ড লাহে লাহে যেতিয়া মেচিউৰিটিটো আহিলে বুজা হ'লো যে নহয় এইবোৰো বহুত ইম্পৰ্টেণ্ট হয় হাঁহি ধেমালিটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং হয় আমি প্ৰপৰ্শ্যনটো অকণমান কম চাব পাৰোঁ লাইক যদি 60% এডুকেশ্যনেল কণ্টেণ্ট কনজিউম কৰিছোঁ 40% আমি এণ্টাৰটেইনমেণ্ট কণ্টেণ্ট কনজিউম কৰোঁ বাট কনজিউম কৰিব লাগে এণ্ড আপোনালোকৰ ভিডিঅ' যেতিয়া চাওঁ সঁচাকৈ মনটো বহুত ভাল লাগে
কিবা এটা মাথা মাৰি আছোঁ, মন মাৰি আছোঁ, কিবা এটা হ'ল, কিবা এটা ইনচিডেণ্ট হ'ল, ডিপ্ৰেশ্যনত আছোঁ, লগে লগে ভিডিঅ' আহে। ইউটিউব খুলিলেতো আহিবই, 100% আপোনালোকৰ ভিডিঅ' আহেই ইউটিউবত। চবফালে আছে নি? চবফালে আছে। এইটো এটা ডাঙৰ কমপ্লিমেণ্ট দিছা তুমি, জাষ্ট মানে বিগ কমপ্লিমেণ্ট। য়েছ, এনেকে মানে কোনো কমপ্লিমেণ্ট আমাক দিয়া নাই। বাৰু কামিং টু মাই কুৱেশ্যন, why did you guys choose entertainment as a content? একচুৱেলি আমি এণ্টাৰটেইনমেণ্ট কণ্টেণ্ট চুজ কৰা নাই, এণ্টাৰটেইনমেণ্ট কণ্টেণ্ট চুজড আছ বাই ডিফল্ট। একচুৱেলি মানে ক'বলৈ গ'লে মিছা কথা নকওঁ, আমি কোনদিন কণ্টেণ্ট ক্ৰিয়েট কৰিম বুলিকে ভবা নাছিলোঁ। মানে মই কৰ্পৰেটত কাম কৰি থকা ল'ৰা এটা আছিলোঁ। মই ইণ্ডাছ টাৱাৰ্ছত কাম কৰিছিলোঁ টেলিকমত। এণ্ড আমি কেতিয়াও ভবা নাছিলোঁ যে আমি কোনোবা দিনা আহি পেলাই ইউটিউব কৰিম, কণ্টেণ্ট ক্ৰিয়েট কৰিম বা ইনষ্টাগ্ৰাম, তেনেকুৱা কোনো ধৰণৰ হাবিয়া নাম মাত্ৰও নাছিলে। কিন্তু কেতিয়া মানে কি মানে লাইফে মানে কোনোবা কেতিয়াবা বেলেগ এটা ডাইৰেকশ্যনলৈ লৈ গুচি গ'লগৈ। এটা টাইম আহিলে যোনটো টাইমত মানে দুইটাই কেতিয়াবা যেতিয়া মই অফিচৰ পৰা আহোঁ তাৰপৰা এনেই ব'ৰ হৈ যাওঁ ন, তো তেতিয়া আমাৰ দুটাৰ মাজত অহাৰ পিছতো কনভাৰ্চেশ্যন হয়। আৰু তুমি আমাৰ যোনে যোনে আমাৰ লগত মানে থাকে বা বহে, এটা আহিও যেনেকৈ হেৰি হয়, ভাবিছে তহঁতি ইউটিউব কিয় নকৰ বা ৰিলছ কিয় নবনাওঁ, মানে আমাৰ লগৰখিনিয়ে আমাক সোধা কৰিলে মানে। তাৰপিছত আমি কৈছোঁ আমিতো নেজানো, তহঁতি যেনেকৈ থাকো সেইটোৱেতো লাগে, কিয় নবনাওঁ। তাৰপিছত আমি তেওঁ নবনালোঁ। কিন্তু তেনেকৈ কোৱাৰ পিছত কাৰণ আমাৰ হাতত সেইটো কনফিডেঞ্চে নাছিলে যে আমি কিবা এটা কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰিম। কিন্তু এদিন ঘপককৈ কিবা কিবি ইনচিডেণ্ট হ'ল, কিবা এটা ভিডিঅ' এটা মানে এক্সিডেণ্টলি ক্ৰিয়েট হ'ল, সেইটো ছ'চিয়েল মিডিয়াত দি দিলোঁ। তাৰপিছত ইট বুমড। তাৰপিছত আকৌ তেনেকৈ 10-15টা দিলোঁ, সেইকেইটাও চলিলে, মানুহে ভাল পালে। তেন আগবাঢ়ি মানে বনি গ'লোঁ আৰু মানে এক্সিডেণ্টলি, তেনেকৈ কোনো হেৰি নহ'ল মানে আৰু তেনেকুৱাই। অ'কে, বাৰু বাই কিবা ক'ব? মই কি ক'ম মানে মোৰ আগৰ পৰা ইউটিউব কৰা চখ আছিলে আৰু দেখিছিলোঁ ন খানা চানা তেনেকৈ, ইও ভাল বনায়। কিন্তু ই কয় যে তেনেকৈ ইউটিউব কৰিম বুলি কৰিব পাৰে নি মানুহে, টাইম লাগিব, ভাল কেমেৰা, মোবাইল লাগিব, বহুত টাইম লাগিব, বহুত বস্তু লাগিব, ছেটআপ লাগিব। মই কওঁ যে সেইটো হয়, কিন্তু ট্ৰাই কৰিব পাৰি আৰু, কিন্তু সময় নাপায়। পিছত ক'লোঁ ন এক্সিডেণ্টলি দিয়া গ'ল ইনষ্টাগ্ৰামত। আৰু আমি মানে কি কিছুমান বস্তু ইনষ্টাগ্ৰামত আগৰ পৰাই দিওঁ, মানে ক'ৰবাত ফুৰিব গ'লে এনেই, আজিকালি মিনি ভ্লগ বুলি কয় সেইবোৰ, আমি এনেই দিছিলোঁ। এই ফুল কিনিব গ'লোঁ, নাৰ্চাৰীত গ'লোঁ, মানে ছানডে কাৰণ ইটো অফিচতে থাকে, ছেটাৰডে ছানডে অফ থাকে, তেতিয়া যাওঁ, সেইবোৰ দিওঁ। সেই দি আৰু লাষ্টত আৰু আহি গ'লোঁ। এতিয়া আৰু পিছলৈ ঘূৰি যোৱা নাই আৰু। মানে আপোনালোকে এনেকুৱা আগৰ পৰাই আছিলে? আগৰ পৰাই এনেকুৱা মানুহে কয় আৰু যে তহঁতি মানে কি হয় এনেকুৱা, যেতিয়া আমাৰ পিয়াৰ্ছ যাৰজন লগৰ আছে, তেহেঁতৰ কাৰোবাৰ যেতিয়া মানে ছাপ'জ একদম সাধাৰণ এক্সাম্পল এটা দিছোঁ, কাৰোবাৰ বোলে দিন বেয়া গৈ আছে, কাৰোবাৰ ব্ৰেকআপ হৈ আছে, মন বেয়া হৈছে, ব্ৰেকআপছ হৈছে, তেতিয়া কি কয় আমাৰ ঘৰলৈ গুচি আহে যে তহঁতৰ তাতে যাম, মনটো বহুত বেয়া লাগি আছে। এতিয়া লাহে লাহে গম পাইছোঁ কিয় আহিছে। মানে এইটো কথা অকল মই আপোনাক কোৱা নাই, বহুতে কয় মানে যে তহঁতি মানে গুচি আহে। কি হয় মানে এনেকুৱা তেওঁলোকে কয় মানে, আমাৰ কথা হেৰি নহয় যে তহঁত আহিলে মানে কিবা এটা পজিটিভ ফিল হয়, ভাল লাগে। আৰু মানে বেচিকেলি কিয় কয়, আমি দুটা মানে খুব ভাল মটিভেটাৰ। আজিকালি মটিভেশ্যন দিয়া বুলি কয় ন, আমি মানে পুছ কৰি ভাল পাওঁ মানুহ, কিয় নহ'ব, কি হ'ল হৈছে, একো নাই, চিল থাক, মানে এনেকুৱা ধৰণৰ হাঁহি ধেমালিৰে নহয়, মানে এটা ভাল পজিটিভিটি পৰিৱেশেৰে মানে লৈ যাওঁ, মানে মানুহটোক আপলিফ্ট কৰা বুলি যে কয়, ট্ৰাই কৰোঁ যাতে মানে হেৰি মুডটো ঠিক হয়, চবে হাঁহি থাকিব লাগে, ভালে থাকিব লাগে। এণ্ড সেইটো কাৰণে বেছিকেলি তোমাৰ যোনটো যদি তোমাৰ কুৱেশ্যনটো সেইটো মানে সেইকাৰণে সেইটো যাব, কাৰণ আমি এডুকেটিং কণ্টেণ্টটো বহুত যায়, বহুতে দিয়ে, এণ্টাৰটেইনমেণ্ট কণ্টেণ্টটো দিয়ে। তো মানে আমি সেইকাৰণে চুজ কৰোঁ, সেইটো আমাক অলপ আমাক চুজ কৰিলে বুলিকে, তো মানে অট'মেটিকেলি বস্তুটো তেনেকেই হৈ গ'ল। মানে কোনো ধৰণৰ মানে আমি ভাবি লৈ পেলাই যাওঁ আমি আজি আমি এণ্টাৰটেইনিং কণ্টেণ্ট শ্বুট কৰিম ন, গ্ৰেজুৱেলি হেৰি হৈ গ'ল হৈ আজি এনেকুৱা ধৰণৰ কণ্টেণ্ট এতিয়া বনোৱা যায়। অ'কে, ইয়াত আৰু এটা কুৱেশ্যনত আহিম মই, যেনেকৈ আপোনালোকে ইউটিউবত আছে, ৱাই নট এ ফিল্ম, ৱাই নট এ মুভি, ৱাই নট এ ছিৰিজ? ন মুভিতটো আহি গ'লোঁ, মই আছোঁতো মই নাই মুভিজত মই মানে কি এজ এ ষ্টাৰ তেনেকৈ হোৱা নাই, কিন্তু মই ফিচাৰ হ'লোঁ আৰু ওলালোঁ আৰু বিগ স্ক্ৰীণত এবাৰ। কি কওঁ, কি খুলিম এইবিলাক কথা, ষ্টৰি এটা আছে, কৈ দিয়া। একচুৱেলি এখন চিনেমা আহিছিলে ৰাজনীতি বুলিকে, জুবিন দাৰ, চাইছিলা চাগে? আফটাৰ লকডাউনে এখন চাগে ৰিলিজ হৈছিলে নেকি, পষ্ট লকডাউন ৰিলিজ হৈছিলে।
কিন্তু শ্বুটিং টুটিং চাগে মানে প্ৰি লকডাউনে হৈ গৈছিলে মানে তো এদিন কি হ'ল ফোন আহিলে আৰু তাৰপৰা আৰু মানে যে এনেকুৱা এখন চিনাকি দাদা এজনে ক'লে যে মুভি এখনত এনেকৈ মই মানে ইণ্টাৰেক্ট কৰিম তেতিয়া মানে ইয়াৰ বডিটো মানে একদম দেখিলে মই যদি পিছফালে থাকোঁ ন মোক তুমি দেখাই নাপাবা মানে মই দেখাম পডকাষ্টৰ পিছত ক্লিপটো বাৰু তুমি ৰেফাৰেঞ্চ পাবা মানে কি হ'ল মাতিলে যে এনেকৈ গুণ্ডাটোৰ ছাইডত থাকিবলৈ দুটা মানুহ লাগে এণ্ড তেতিয়া মানে আই ৱাজ 95-96 কিলোজ এতিয়া মই 75 এৰাউণ্ড 20 কিলোজ মই বেছি আছিলে মানে মোৰ বডি তেতিয়া মই জিম চিম গৈ আছিলোঁ ভালকৈ গৈ আছিলোঁ আয়োজন প্ৰপাৰ ডায়েট আৰু তো তেতিয়া ক'লে যে কিন্তু মই কেতিয়াও তেতিয়ালৈকে চিনেমাত মাতিনো মাতি দিলে আৰু তাতে চিনাকি দাদা এজনে মাতিলে বোলে আহি যা এনেকৈ এটা তই মিনিমাম 3-4 ছেকেণ্ডৰ কাৰণে ওলাবি আৰু মইতো আৰু বঢ়িয়া তাতে জুবিন দা ফিল্ম পইচাও দিম বুলি ক'লে 500 টকা নে 1000 টকা বোলো পইচাটো দূৰৰ কথা তাৰপৰা গ'লোঁ আৰু তাক গ'লোঁ মেলিলোঁ শ্বুট টুট দিলোঁ আৰু একদম ফাৰ্ষ্ট টেকতে মানে হৈ গৈছে আৰু মোৰ এটাই ডাইলগ আছিলে ছাৰ বহক সেইটো কাটি দিলে বে দৰ্জাখন খোলাটোৱে থাকিলে তাৰপিছত ছাইডেদি অহাটো তেনেকৈ আহিলোঁ আৰু তাৰপিছত ক'লে কি চাইন মাৰা তেতিয়া মানে চাইন মাৰিলেতো পইচাটো দিব তো কৰিলোঁ মেলিলোঁ একদম সোণাপুৰৰ ভিতৰ এখন ৰিজৰ্টখনৰ নাম নলওঁ এতিয়া আৰু তাত দিলে তাৰপৰা আৰু তেনেকৈ ৰাতি 7:30-8টা বাজিলে তাৰপিছত ৰখি আছোঁ তাত পিছত আৰু তেনেকৈ কিবা কিবি অটো চটো কৰি আহি পালোঁহি আৰু কিন্তু খালি পইচাটো নাপালোঁ এতিয়ালৈকে কিবাত ওলালোঁ আৰু চিনেমাত কিয় মই ইমান হেৰি নাই আছে অলপ কিন্তু মানে মই ইয়াক বেছি চাব বিচাৰোঁ মোতকৈ বেছি মানে সি ওলোৱাটো মই বিচাৰোঁ মানে আপুনি কি বিচাৰে মইতো মোৰ কোনো আই এম নট মইতো এনেকুৱা নহয় কি লেটছ যদি কৰিছোঁ দুটা একেলগে কৰিম এণ্ড চি হেজ বিন দ্য ওৱান অফ দি মষ্ট বিগেষ্ট কেটলিষ্ট অফ মটিভেশ্যন ইন মাই লাইফ তো তাই যিমানখিনি মটিভেট কৰিছে তো তাই মোক কৈ থাকে যে ট্ৰাই কৰা বোলো বহুত মই কাকো চিনি নাপাওঁ মই এবাৰ কৈছোঁ তই বডি বনা যাব লাগিব মানে মন আছে অকণ মন থাকিলে নহয় কামো কৰিব লাগিব এতিয়া বৰ্তমান যোৱা হোৱা নাই ইঞ্জুৰিৰ কাৰণে কিন্তু ঘৰত হেৰি চলি আছে বডি বিল্ডিং বুলি নাছিলে মই আছিলোঁ 106 কিলোৰ লকডাউনৰ আগে ফাৰ্ষ্ট মই ট্ৰান্সফৰ্মেশ্যন কৰিছোঁ 2016 to 17 তেতিয়া সি স্লিম আছিলে এতিয়া মডেলিং কৰি আছিলে মডেলো হয় মডেলিং ছাৰৰ বহুত কলা আছে छोड़ो यार काम गड़े मुर्दे उखाड़ना तो 2016 मैं 106 ने 107 किलो শকত মই 1 কিলোমিটাৰ খোজ কাঢ়িব নোৱাৰোঁ এদিন গুৱাহাটী আহি থাকোঁতে ভাইটিয়ে মানে বোকাখাটত গাড়ী ঘূৰাই দিবলগীয়া হৈছে ইমান মোৰ প্ৰেছাৰ হাই হৈ গ'ল মোৰ মানে বমি হৈ গৈছে মানে তাৰপিছত বোকাখাট PHCত সোমোৱাই দিছে তাত মোক ইণ্টাৰভেনাছ দিছে তাৰপিছত ডক্টৰক দেখাইছে টেষ্ট কৰিবলৈ টেষ্ট চব নৰ্মেল একো নাই তাত ডক্টৰে ক'লে যে তুমি ৱেইটটো কমাব লাগিব তুমি কমাবই লাগিব নহ'লে ইট ইজ তোমাক আৰু মানে হেৰি কৰি পেলাব মানে তোমাৰ ইমানে মোৰ পেট বাঢ়ি গৈছিলে মুখ চুখ বাঢ়ি গৈছিলে কিন্তু কমাব লাগিব দেন ঘৰত আহি ভাবিলোঁ যে কি কৰা যায় মোৰ মানে মই নাজানো আৰু জিম গৈ আছিলোঁ আগতে অন এণ্ড অফ জিমৰ কোনো ঠিক নাই নাই এতিয়াৰ পৰা মই একদম আই উইল বি ষ্ট্ৰিক্ট এণ্ড এটা গ'ল লৈ ল'লোঁ মানে উইদাউট এ গ'ল একো মানে কাম নহয়তো 2017 মই মেগা মিষ্টাৰ নৰ্থ ইষ্টত খেলিম ইম্পচিবল গ'ল সেইটো টাইমত মোৰ কাৰণে এটা ইম্পচিবল গ'ল মানে 35 কিলো মই লুজ কৰিব লাগিব যদি মই সেই তেনেকুৱা এটা কম্পিটিশ্যনত যাওঁ মডেলিং কৰা নট এ বডি বিল্ডিং শ্ব' মেগা মিষ্টাৰ নৰ্থ ইষ্ট যোনটো হয় গাৰ্নিয়াৰ মেগা মিষ্টাৰ নৰ্থ চবচে ডাঙৰ শ্ব' হৈছিলে এতিয়াও হয় তো মানে হয় মানে অসমত তো তেতিয়া অসমত গোটেই অল অভাৰ নৰ্থ ইষ্টত তাৰ পৰা পাৰ্টিচিপেট কৰোঁতে মই কৰিম মানে ইম্পচিবল টাস্ক দেন আৰু ওৱান ডে এট এ টাইম আৰু লাইক নহয় কৰিব লাগিব দেন ষ্টাৰ্ট কৰিলোঁ ডায়েট কৰি এক্সাৰচাইজ ডায়েট কমপ্লিট মানে কৰি বহুত হাৰ্ড হ'ল ইমান ইজি নাছিলে সেই বস্তুটো কাৰণ এক্সাৰচাইজ বোলা বস্তুটো বহুত ইজি আছিলে কিন্তু ডায়েট পাৰ্টটো মানে মেইন বস্তু মানে মই তেতিয়া গম পালোঁ যে 80% ডায়েটৰ গেম 20% এক্সাৰচাইজ মানে তো তেতিয়া মানে 10% এক্সাৰচাইজ আচ্ছা মানুহে মানে যেতিয়া ট্ৰান্সফৰ্মেশ্যনৰ সেইটোত আহে ন মানে একদম সেই ৰাইট খানাখিনি খোৱাটো আৰু
অলম'ষ্ট ফৰ এন ইয়েৰ মই জুলাই 2016 পৰা মোৰ টিল 26 মে 2017 মই ন' এলকহল কমপ্লিটলি কুইট কৰিলোঁ এলকহল মানে সেইটো যোনটো মোক অলপ হেল্প কৰিলে মানে সেই কৰাত দেন আই কেম ডাউন টু 72 একদম ৰিপ্ড ফিজিক এক বছৰ নহয় মাৰ্চৰ ভিতৰতে ন অডিশ্যনছ হৈছিলে কাৰণ সেইটো জিকিবলৈ হ'লে মানে তুমি যোৰহাট ইঞ্জিনিয়াৰিঙত এটা কণ্টেষ্ট হৈছিলে হয় তেওঁলোকৰ ট্ৰেন্স বুলিকে হয় তাত তুমি যদি যদি তুমি জিকা তুমি কোৱালিফিকেশ্যনটো পোৱা মানে হেৰিলে কাৰণে টু মানে শ্ব' কাৰণে মানে কোৱালিফিকেশ্যন অডিশ্যন কাৰণে কোৱালিফিকেশ্যন মানে হৈ যায় আৰু তো তেনেকৈ মানে মই তাত ছেকেণ্ড ৰানাৰ আপ হৈ মানে হেৰি হোৱা কোৱালিফাই হৈছিলোঁ মানে তাত তেনেকৈ কোৱালিফাই হৈ তাৰপিছত আৰু কৰিলোঁ দুদিনমান মডেলিং অন এণ্ড অফ থাকিলে তাৰপিছত আৰু 2017 মানে এৰি দিলোঁ আৰু এতিয়াতো বয়সো নাই মডেলিঙৰ বয়স নাই এটা গ'ল আৰু কিন্তু ভাল আছিলে দিনকেইটা বেয়া নাছিলে মই অকণমান চুমিবাৰ ইয়াত আহোঁ বাৰ অকণমান পাষ্ট লাইফত যাওঁ পাষ্ট মানে একদম সৰুকালত হাউ ৱাজ ইউ এজ এ কিড মই খুব মানে চিধা চাদা চিম্পল বেছি কথা নোকোৱা অলপতে কান্দি দিয়া এতিয়া চেঞ্জ হৈছোঁ তেতিয়া মই তেনেকুৱা আছিলোঁ একদম মানে কথা সুধিলেহে কওঁ মানে আৰু যদি জোৰকৈ কথা কৈছা মানে ক্ৰাই মানে এনেকুৱা টাইপৰ আছিলোঁ বেছি ওলাই যাব নিদিছিলে ঘৰৰ পৰা যিহেতু মোৰ দুজন দাদা আছিলে আৰু মা দেউতা নট ষ্ট্ৰিক্ট বেছি মৰম কৰিছিলে মানে কাৰণ মই ডাঙৰ দাদাতকৈ 12 বছৰ সৰু দাদাতকৈ 9 বছৰ সৰু চ' মানে আৰু বহুত সৰু মানে সেইকাৰণে আৰু ক'তো ওলাই মেলি যাব নিদিয়ে মোৰ মাটো গেটলৈকে ওলাই গ'লে গালি পাৰে মানে নাযাবি মানে বেয়া গেটত ৰখি থাকিলে বেয়া ভাল নালাগে ভিতৰত থাকিবি চ' ক'তো যাব নিদিছিলে তেনেকৈ স্কুল গ'লোঁ গৈ মই টি চি স্কুলত পঢ়িছিলোঁ তাৰপিছত তেতিয়া 11 মানত আইকনত গ'লোঁ অকণমান বাহিৰৰ জগতখন পালোঁ অলপ চেঞ্জ হ'লোঁ অলপ আৰু তাৰপিছত ডিগ্ৰী কমপ্লিট কৰিলোঁ যেতিয়া মই শ্বিলং গ'লোঁ মানে পঢ়িবলৈ মাষ্টাৰ্ছ কৰিবলৈ তেতিয়া অকণমান চেঞ্জ হ'লোঁ অলপ আপগ্ৰেড কৰিলোঁ অলপ তেতিয়া কৰিবই লাগে এইটো এডাপ্ট কৰিবই লাগে এইটো বেয়া বুলি কোৱা নাই তেতিয়া মানে মাহঁতেও বুজা হ'ল যে অলপ জানিব লাগে ওলাই গ'লে অলপ ভাল শিকিব পাৰিব বস্তু সেয়াই আৰু খালি আৰু যেতিয়া মই চেঞ্জটো হৈছিলোঁ মানে তাৰপিছতে মোৰ দেউতা ঢুকাই থাকিলে মই যেতিয়া শ্বিলঙত পঢ়ি আছিলোঁ আহিব নোৱাৰিলোঁ চ' সেই সময়টোত মই আকৌ একেই আগৰ নিচিনা হৈ গ'লোঁ মানে তেতিয়া মানে ঘৰৰ পৰা ওলাই যাব নিদিয়াৰ কাৰণে তেনেকুৱা আছিলোঁ নাই তেতিয়া পোৱা নাছিলোঁ মই যেতিয়া দেউতা ঢুকাল তেতিয়া মই ইয়াত লেণ্ডমাৰ্কত ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ তাৰপিছতে আৰু খুব মন চন বেয়া লাগি থাকে আৰু অভিয়াছলি ছাডেন ডেথ আৰু দেউতাৰ লগত মই বিশেষকৈ বহুত বেছি ক্ল'জ আছিলোঁ মানে বহুত আৰু যিহেতু মৃত্যুৰ সময়ত তুমি যেতিয়া নিজৰ পেৰেণ্টছক নোপোৱা সেই দুখটো মানে বেলেগ তোমাৰ হাতত ঢুকাইছে বা তুমি ঘৰত থাকোঁতে ঢুকাইছে that's different but তুমি যেতিয়া দূৰত থাকা ন sudden death to মানে ট্ৰমা মানে বেলেগ ট্ৰমা মই মানে না শুব পাৰোঁ তুমি যদি বিশ্বাস কৰা মোৰ প্ৰেজেণ্টেশ্যন থাকে যিহেতু মাষ্টাৰ্ছ কৰি আছিলোঁ মানে লিখাতকৈ বেছি প্ৰেজেণ্ট কৰিব লাগে তো প্ৰেজেণ্টেশ্যন যদি থাকে মৰ্ণিং 9টাৰ পৰা মই ৰাতিপুৱা 5টাতহে শুওঁ আকৌ 7টাত উঠোঁ মানে জিন্দা লাষ্ট টাইপৰ মানে তাৰপিছত ইণ্টাৰ্ণশ্বিপ কৰোঁতে ইয়াক লগ পালোঁ ইনষ্টাগ্ৰামত লগ পাই পেলাই তেনেকৈ লগ কৰিব গ'লোঁ তেতিয়া আৰু সি নিজে ক'ব তাৰপিছত সি মানে মোক দেখি শ্বক মানে এই ছোৱালীজনী সঁচাকৈ এনেকৈয়ে থাকেনে মানে মই যদি তোমালৈ চাই আছোঁ তোমালৈ চাই থাকিম মানে এনেকুৱা নহয় যে মই তোমাৰ কথা কিবা ভাবি আছোঁ মানে কি কয় এইটো মানে আপুনি চাই বেলেগ এটা মাইণ্ডটো ফ্ৰীজ হৈ যায় মই একো নাভাবোঁ মানে জ'ন আউট হৈ যাওঁ মানে তুমি যদি এনেকৈ দিয়া চক খাই যাওঁ মানে এনেকুৱা টাইপৰ আৰু তালৈ গুচি যায় আৰু মোৰ মানে এনেকুৱা লাগে মোৰ ছাইডেৰে কিবা গৈছে নেকি বা মানুহ পাৰ হৈ গৈছে নেকি সেইটো মানে এনেই যে কিছুমান হেৰি হৈ থাকে হেলুচিনেশ্যনছ হৈ থাকে তেনেকুৱা টাইপৰ হৈছিলে বহুত হেল্প কৰিলে মোক এইটো বস্তুত অ'কে মই ইয়াতে থাকিম কিন্তু অকণমান আগত যাম লগ কেনেকৈ পাইছিলে ইনষ্টাগ্ৰাম অ'কে তাৰপিছত লগ কেনেকৈ হ'ল একচুৱেলি লগ পোৱাটো ছাডেন নাম্বাৰ সেইটো ছাডেন লগ পোৱাটো ইজ এ ভেৰি মানে কি ক'ম এতিয়া মই তোমাক ইনষ্টাগ্ৰামত প্ৰথমতে মই মেছেজ দিলোঁ তাইক তাৰপৰা ৰিপ্লাইটো অহা নাছিলে পটককেনো ছোৱালীক ক'ত ৰিপ্লাই দিয়ে পটককেতো নিদিয়ে মই এক্সপেক্ট কৰা নাছিলোঁ একচুৱেলি মই পেজৰ ফটো দেখিছিলোঁ তাৰ হিডেন ৰিকুৱেষ্ট যে ৰিকুৱেষ্টত সোমাই পৰি আছিলোঁ প্ৰাইভেট একাউণ্ট নাপায় প্ৰাইভেট একাউণ্ট আগতে তাই ৰিকুৱেষ্টত সোমাই আছোঁ তো এদিন তাই এক্সিডেণ্টলি মোৰ ষ্টৰি এটাত ৰিয়েক্ট কৰি পালে
তো পলিং এতিয়াও আছে পলিং যে যেতিয়া ফাৰ্ষ্ট আহিছিলে তাত কিবা এটাত মই দিওঁতে মানে এটা য়েছ দি পালে তো তেতিয়া ৰিকুৱেষ্টটো সেইটো অন হৈ গ'ল ন মানে মেছেজিঙত ডাইৰেক্ট মানে হেৰিত প্ৰাইমেৰীত আহি যায় আৰু তো তেতিয়া ব'লা তেনেকৈ কনভাৰ্চেশ্যনটো ষ্টাৰ্ট হ'ল আৰু তাৰপিছত আৰু প্ৰথমটোতো আৰু জানাই বহুত পাপৰ ভেলিউই লাগে এৰাউণ্ড একমাহমান কথা চথা পাতিলোঁ আৰু কৈছোঁ ন মই সেইটো সময়ত বহুত বেলেগ হেৰিত আছে এতিয়া মানে এসপ্তাহৰ মূৰত এদিন কথা পতা হয় বা এসপ্তাহত তাকো ইনষ্টাগ্ৰামত কোনো ধৰণৰ হেৰি নহয় এদিন মোবাইলৰ নাম্বাৰটো খুজিলোঁ আৰু তাৰপৰা লগালগটো দিয়া নাই তাৰপিছত অকণমান টেকনিক লগাই মেলি নাম্বাৰটো ল'লোঁ আৰু বেয়া চালোঁ মই ক'লোঁ মানে ইমান জল্দি নাম্বাৰ কিয় লাগে এটা এটাকৈ মেছেজ দিছে কেন আই গেট ইয়'ৰ নাম্বাৰ হৈ গ'ল দেৰি দেৰিকৈ খুজিছোঁ এনেকুৱা টাইপৰ মানে শ্ল'কৈ খুজিছোঁ এইটো মাষ্টাৰ্ছ কৰি দিছে এইবোৰত আমাকো অকণমান হিন্দী আকৌ পটককৈ কেনেকৈ পায় নাম্বাৰ পটককৈ নাপায় মই কোন এমাহ পাপৰ বেলিছোঁ তাৰপিছত নাম্বাৰটো পোৱাৰ পিছত কথা চথা পাতি আৰু প্ৰমিছ ডে দিনাখন লগ কৰিছোঁ 11 ফেব তো সেইটোৱে আমি সেইকাৰণে এনিভাৰ্চাৰী টাইপ সেইটোৱে চেলিব্ৰেট 2018 আছে 2018 বহুতকৈ বেছি মনত থাকে সেইবোৰ আছে দুৰ্ঘটনা মানুহে নাপাহৰে এইটো एक घड़ी थी जिस दिन बंदे ने हलाल होने का फैसला किया था तो 2000 এতিয়া মানে তেতিয়া লগ পালোঁ সেইদিনাখনে ফাৰ্ষ্ট লগ পাইছিলোঁ আৰু 2000 তাৰপৰা আমি শ্ৰদ্ধাঞ্জলি পাৰ্কত না মই আহি কিনে ৰখি আছোঁ অফিচৰ পৰা আহি তাৰপিছত মই অফিচৰ পৰা আহি ৰখি আছিলে অফিচৰ পৰা আহি ৰখি আছিলোঁ অফিচৰ পৰা আহি মই দিছপুৰ ধাবা মুখৰ আগত ৰখি আছোঁ বাইকখন লৈ এই আহিছে আৰু এনেকৈ আহিলে মই পিছফালৰ পৰা এনেকৈ লৈ লওঁ বোলে বোলা এইকণহে আছে আৰু অকণমানহে আগতে কিমান 1 কিলোমিটাৰ নহয় বাইকখন ইয়াতে থৈ আমি খোজকাঢ়ি যাম শ্ৰদ্ধাঞ্জলিলে 1 কিলোমিটাৰ নহয় আগলৈ মানে দিছপুৰ ধাবাৰ পৰা চিধা চিধি আৰু তেতিয়া মানে ফ্লাইঅভাৰ চাইভাৰটো বনা নাই তাৰপৰা বোলো এইকণহে তাৰপিছত উঠি কেনে মানে এনেকৈ মোক উঠিছে বাইকত এনেকৈ আঙুলিটো দি কিনে গৈছে মানে চিৰিয়াছলি মই তুমি আঙুলিটো তেনেকৈ ধৰিব নালাগে পিছফালে হেণ্ডেল ওলাল আছে ধৰি লোৱা মানে মোৰ 220খন আছিলে তেতিয়া ধৰি লোৱা তাৰপৰা গৈ পেলাই প্ৰথম দিনাখন লগ চগ পালোঁ ভাল লাগিলে কথা চথা পাতিলোঁ কিন্তু মই মানে চব ঠিক আছে অ'কে বাট কি হৈ যায় প্ৰব্লেমটো এনেকৈ মানে তাই কিবা এটা বস্তু চাই কেনে ইটা এটালৈকে টুকুৰালৈ চাই আছে মানে জ'ন আউট বোলো মই কিবা মানে কিবা এটা কথা চাগে মোক ক'লোঁ বেয়াকৈ মানে বেয়া পাইছে ইটা টুকুৰা চাই আছে এডাল মাৰিব মোক মইতো আজি গ'লোঁ এতিয়া বোলো ইয়াৰ পৰা উঠাই নি কিবা এটা মানে ঘৰাঘৰি যোৱাটোৱে মানে ভাল হ'ব তাৰপিছত মই ইয়াক ক'লোঁ তাৰপিছত চক খাই গ'ল প্ৰথমতে মই ইমান বস্তুটো হেৰিকৈ লোৱা নাছিলোঁ পিছত যেতিয়া বস্তুটো আকৌ লগ কৰোঁতে বস্তুটো ৰিপিটেটিভ দেখিলোঁ তেতিয়া মই মানে সুধিলোঁ তোমাক হৈছে কি তেতিয়া তাই ক'লে যে মোৰ বোলে এনেকুৱা হৈ থাকে তোমাক যিখিনি কথা ক'লে তাৰপিছত মইতো অকণমান ময়ো ইমান নাজানো কিন্তু মই তেতিয়া আহি কিনে মই নাজানিলেও মই এনেকুৱা এটা মানুহ মই যে কিবা এটা বস্তু নাজানো নহয় মই খুচৰি হ'লেও উলিয়াম এইটো বস্তু কেনেকৈ হয় মই এৰি নিদিওঁ মানে হোৱাই ইট হেপেন্স সেই বস্তুটো মানে মই নাজানিব পাৰোঁ আই উইল এডমিট কি মই নাজানো বাট মই শিকি আহিম মানে মইতো কমহি মানে মই তেনেকুৱা এটা মানুহ মানে তো আহি গ'লোঁ পূৰা গৈ নেটত চাইছোঁ কি হয় তেতিয়া মই চাইছোঁ যে দিজ আৰ ওৱান অফ মানে চিমটমছ অফ ক্লিনিকেল ডিপ্ৰেশ্যন ওৱান অফ দি চিমটমছ আৰু এনেকৈ এটা মানুহ এটা জ'ন আউট হৈ থাকে ষ্টাৰ্টিং বুলিকে নহয় মানে ষ্টাৰ্টিঙত বহুত টাইপত মানে তেতিয়া মই পূৰা খুন্দুলি পেলাইছোঁ মানে কেনেকৈ হয় এনেকৈও হয় মানে যে মানে কি হয় এই মানুহ এটা মানে জ'ন আউট হৈ থাকে এটা মাথাটো মানে কি হয় সেইটো ব্ৰেইনটোৱে নিজে ইমানেই থটছ মাথাত মানে চলি থাকে ন ভাব ইমানেই যি টি উল্টা পুল্টা কথা যে ব্ৰেইনটোৱে নিজে মানে ফ্ৰিজ হৈ দিয়ে আমাৰ নিজৰে মানে কি আৰু তোমাৰ ব্ৰেইনৰ মানে নিজকে নিজে বচোৱাৰ এটা হেৰি আৰু কি বুলি কয় এইটো মানে ময়ো ভালে প্ৰপাৰ ৱৰ্ডটো মই বিচাৰি পোৱা নাই মানে কি ক'ম এতিয়া চেল্ফ ডিফেন্স মেকানিজিম টাইপ আৰু যে তই ব্ৰেইনটোৱে নিজে ৰখি দিয়ে কোনো ধৰণৰ কথা পাতিবলৈ মানে কোনো ধৰণৰ সি মানে থটছ মাথালৈ নানে আৰু মানে তেনেকুৱা নাযায় মানে তোমাৰ কথা একো নোসোমায় মোৰ মানে মাথালৈ কোনো নাহে একো বস্তু নাযায় নিজে একো ভাবি থকা নাযায় তো ইটছ চেল্ফ ডিফেন্স মেকানিজিম এটা হয় মানে ব্ৰেইনৰ অট'মেটিক মানে তেতিয়া মই ঠিক কৰিলোঁ এনেকৈ কিমান দিন চলিব এণ্ড মই তাইক সেইটো কথা কৈ নিদিলোঁ মানে যে তোমাৰ তেনেকুৱা হৈছে আৰু যোনে মানুহে গমেই নাপায় তো সেইটো বস্তুৰ পৰা ওলাই অহাটো তাইৰ কাৰণে সিমান ইজি হ'ব তেতিয়া মই ক'লোঁ জিম ব'ল লেটছ গ' টু জিম টুগেডাৰ কাৰণ তেতিয়া দেখিলে যে মানে বডিত কিছুমান সেই হৰম'ন কিছুমান ডেফিচিয়েঞ্চিৰ কাৰণেও হয় মানে যেনেকৈ আমি ৱৰ্কআউট কৰিলে কিছুমান চাৰ্টেইন মানে কিছুমান হৰম'ন ৰিলিজ হয় বডিত তেতিয়াই মই গম পাইছোঁ মানে এইবিলাক কথা মই আগলৈকে তেতিয়ালৈ নাজানোৱেই তো তেওঁ বোলো তেতিয়া মেবি ঠিক হ'ব নেকি কাৰণ সেইখিনি ব্ৰেইনত কমি যায় মানে নিউৰ ৰিচেপ্টৰখিনিয়ে কমি যায় কাৰণে তেনেকুৱা হয়
মই যেতিয়া মই যাওঁ মই একদম ভিতৰত সোমাই যাওঁ মানে ইফ আই নিড টু ন' দ্য থিং একদম ভিতৰত সোমাই যাওঁ তেতিয়া মানে যেতিয়া জিম যোৱা ষ্টাৰ্ট কৰিলে তাই গোটেই বস্তুখিনি ঠিক হৈ গ'ল নিজে নিজে তাই নিজে জলি হৈ গ'ল তাই এনাৰ্জেটিক হৈ গ'ল she started her own business start কৰিছিলে স্মল বিজনেছ আৰু মই আগৰ পৰাই বিজনেছৰ মানে আছিলেও মন আছিলে কিবা কিবি তেতিয়া মানে তাই ফিটনেছৰ ওপৰত যিমান ধ্যান দিলে হেৰি কৰিলে মানে তেনেকৈ সেইখিনি বস্তু নিজে উইদিন 2-3 মান্থছ নিজে নাইকিয়া হয় তেতিয়ালৈ গম পালোঁ যে মানে সেই ৱৰ্কআউট আৰু সন্ধিয়া কাৰ্ডিঅ' তোৰ মানে তেতিয়া মই পাৰ্টনাৰ এটা পাই গ'লোঁ ন কথাখিনি শ্বেয়াৰ কৰিবলৈ বা ডেটাৰটো খালিটো কোনেও পূৰণ কৰিব নোৱাৰে বাট ষ্টিল মানে আই গট ছামৱান মানে এইটো বস্তু য়েছ সেইটো ধৰা মোৰ বস্তুটো কোনোবাই বুজি পোৱা নাছিলে চ' তেওঁ আহিলে সেইটো সময়ত বুজি পালে অ'কে ৰিলেশ্যনশ্বিপৰ কথা যেতিয়া পাতিলোঁ অকণমান ষ্টিক হৈ থাকিব বিচাৰিম বিকজ আজিকালি লাইক কাজিয়া বেছি হৈ আছে চিটুৱেশ্যনশ্বিপ বেছি চলি আছে কেজুৱেলিটি বেছি চলি আছে কেনেকৈ এইবোৰৰ পৰা মানুহে দূৰত থাকিব অকণমান এডভাইচ যদি দিব পাৰে চিটুৱেশ্যনশ্বিপ ৱৰ্ডটোৱে কিন্তু মোৰ কাৰণে একেবাৰে নতুন টু বি অনেষ্ট ন মানে এইটো বস্তু একদম নতুনকৈ ওলোৱা বস্তু তোমাৰ আগৰ পডকাষ্টটো যেতিয়া মই চাইছোঁ লেজি পডকাষ্টটো যেতিয়া মই চাইছোঁ তেতিয়া মই অকণমান গম পাইছোঁ মানে যে বস্তুটো কি তাৰপিছত গৈ পেলাই মই চাৰ্চ কৰিছোঁ যে হোৱাট ইজ চিটুৱেশ্যনশ্বিপ তেতিয়া মই গম পালোঁ যে বস্তুটো এনে একেলগে থকা হয় আৰু যদি ক্লিক কৰিলে নহ'লে আৰু আপুনি নিজৰ জেগাত ৰাস্তাত গুচি যাম আমি তাত মানে আপোনাৰ একো কমিটমেণ্ট দিয়া নাথাকে কিন্তু মানে মই এতিয়া যোনটো মানুহ মই এতিয়া যোনটো জেগাৰ পৰা অহা মই যোনটো জেগাৰ মানুহ হয় বা মই যেনেকুৱা লগত থকা মানুহ হয় আমাৰ কাৰণে তেনেকুৱাতো নহয়েই মানে আমাৰ কাৰণে ৰিলেশ্যনশ্বিপে আছিলে হৈছিলে ব্ৰেকআপছ হৈছিলে কিন্তু ৰিলেশ্যনশ্বিপ আছিলে কিন্তু মানে তেনেকুৱা মানে হেৰি নাছিলে আৰু এতিয়া সেইটোৰ পৰা আচলতে ক'বলৈ গ'লে এতিয়া যোনটো মানে চলি আছে কিছুমান বস্তু তুমি এনেকৈ ঘৰতে শেষ কৰি দিব পৰা বস্তুটো নহয় মানে শেষ নহয় এইটো বস্তু বা যদি সেইটো বস্তুৰ পৰা আঁতৰি থাকিব পাৰে প্ৰফিট আছে শেষ নহয় কোনোবা কিছুমান মানুহ তেনেকুৱা হ'বও যে কিছুমান মানুহ তেনেকৈ থাকিবই তেনেকৈ সেইটো বস্তু চলিয়ে যাব যেনেকৈ আগৰ পৰা যেনেকৈ আমাৰ দেউতা মাহঁতৰ দিনত তেনেকৈ কোনো ধৰণৰ ৰিলেশ্যনশ্বিপ বোলা বস্তুটো বহুত কম আছিলে চব য'ত দেউতা ঘৰৰ পৰাই বিয়া পাতি দিছিলে বা হেৰি কৰিছিলে তেওঁলোকৰ কাৰণে যোনটো বস্তু ৰিলেশ্যনশ্বিপত অহা সেইবিলাক বস্তু বহুত নতুন আছিলে যেতিয়া মানে কেনেকুৱা কম লাইক হৈছিলে কিন্তু আমাৰ অসমত চাগে হেৰি আছিলে তাৰ মাজতো হৈছিলে বহুত লাভ মেৰেজ আছিলে কিন্তু কম্পেৰেটিভলি তেতিয়া এৰেঞ্জ কালচাৰটো বেছি আছিলে মানে কিন্তু দেন লাহে লাহে আহিলে এতিয়াতো তোমাৰ দেউতা মাহঁতে মাকবিলাকে কয় ন তই কাকো নিজে চাই থোৱা নাই নেকি চ' মানে ৰিলেশ্যনশ্বিপৰ ডাইনেমিক্সবিলাক উইথ দ্য টাইম চেঞ্জ হৈ আহি আছে এণ্ড সেইকাৰণে এইবিলাক নতুন কনচেপ্টছ আহিছে এতিয়া যিহেতু মই ক'বলৈ গ'লে তেওঁলোকে নতুন জেনেৰেশ্যনটোৰ লগত কম্পেৰেটিভলি মোৰ ভাৱধাৰাখিনিতো বুঢ়া মানুহৰ নিচিনা তেওঁলোকে মই মানে কি বুঢ়া মানুহৰ নিচিনাকৈ বুলি ভাবিব তো মই কি ক'ম আৰু সেইটো বিষয়লৈ মানে যদি বস্তু আহিছে যে বস্তুটো চেঞ্জটো নহয় কিন্তু মোৰ সম্ভৱ যে যদি ৰিলেশ্যনশ্বিপলৈকে সীমাবদ্ধ হৈ থাকে ভাল আৰু হ'ব পাৰে ব্ৰেকআপ ন' প্ৰব্লেম হয় ব্ৰেকআপ মোৰো হৈছে তাইৰো হৈছে আগতে উই মুভড অন টু চামৱান এলছ বাট যেতিয়া আমি আছিলোঁ ইন এ ৰিলেশ্যনশ্বিপ উই আৰ ফুল্লি কমিটেড মানে এনেকুৱা নহয় কি মানে তোক হেৰি কৰি দিম যাৰ লগতে আছিলোঁ কিন্তু চাৰ্টেইন কিছুমান কথাৰ কাৰণে মানুহৰ ব্ৰেকআপছ হয় বাট নয়িংলি যে একদম সেইটো বস্তুৱে মোৰ সম্ভৱ অকণমান বেলেগ একো নহ'লেও মেণ্টেল হেল্থত অকণমান হ'লেও ইম্পেক্ট কৰিবই 100% ইম্পেক্ট হয় এণ্ড সেইদিনা পডকাষ্ট এটা কৰোঁতে মই গম পালোঁ কাৰ্মা ইজ এ বিচ বুলি কয় ন সেইটো কিন্তু ধৰে 100% ফেক্টটো কি হৈ যায় চিটুৱেশ্যনশ্বিপছ বোলা বস্তুটো যোনটো সেইটো বস্তুটো মই বহুত দেখিছোঁ আগতে কিছুমানে আমাৰ টাইপত আছে একদম মই অনেষ্টলি আই ৱান্ট টু বি ফ্ৰী মই ফ্ৰীলি কৈছোঁ একো নাই দে লগত এনেই আছোঁ মানে কৈছে খেলি আছে বুলি যে এটা টাৰ্ম এটা আছিলে মানে আমাৰ খেলি আছে ই তাৰ লগত প্লে বয় বেছি দিন হেৰি নকৰে তেনেকুৱা কিছুমান কনচেপ্ট সেই তেনেকুৱা পৰাই ষ্টাৰ্ট হোৱা আৰু এতিয়া মানে কি হয় দুটা পক্ষ পাই মোৰ চিটুৱেশ্যনশ্বিপ আছে চিটুৱেশ্যনশ্বিপ দুটা কেজুৱেল তেতিয়া কি হৈ যায় এটা মানুহ ছিৰিয়াছ থাকে এটা মানুহ কেজুৱেল থাকে ঠিক আছে কিন্তু যেতিয়া তুমি কাৰোবাৰ লগত তেনেকৈ থাকা ন কেজুৱেল থাকিম বুলি হা কিন্তু কি হয় এটা মানুহে ফিলিংছ আহি যায় এটেচমেণ্টটো বাঢ়ি যায় মানে এণ্ড প্ৰব্লেম তেতিয়া হয় তেতিয়াতো ক'ব কি নাই তইতো কৈছিলি চিটুৱেশ্যনশ্বিপ আছিলে না মই বেলেগ এটা ভাল পাই গ'লোঁ মই তোৰ লগত কিয় থাকিম
সেই বস্তুটোৱে ইম্পেক্ট কৰে এণ্ড মষ্ট অফ দ্য প্ৰব্লেম সেইটোৱে হৈ আছে এতিয়া যোনটো মেণ্টেল হেল্থ ইছ্যুটো মানে হয় ন বেছি বাঢ়িছে যে আজিকালি এইবোৰে বাৰু ৰিলেশ্যনশ্বিপটো বাৰু অ'কে যদিও চাওঁ চলো ঠিক আছে ঠিকটো নহয় বাট আজি ডেটত এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ এট দ্য ছেইম টাইম আহি আছে মই যদি আপোনালোকক চাওঁ ইমান ধুনীয়া এটা কাপল ইমান ধুনীয়া এটা ৰোমেণ্টিক ষ্টৰি আছে বাট এইফালে যদি আকৌ বেলেগ ফালে চাওঁ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ ইনক্ৰিজ হৈ আছে বাঢ়ি আছে তাহাঁতে কি ক'ব মই ক'ম মানে মই অলপ আগতে যে মই ক'লোঁ কমিউনিকেশ্যন ৰাইট তুমি যদি ধৰা কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছা তুমি যদি নাজানাই ছোৱালীজনীয়ে কি প্ৰব্লেম ফেচ কৰি আছে কি হৈছে তুমিতো ল'ৰা মানুহ বিন্দাছ ওলাই যাব পাৰা ধৰা আফটাৰ মেৰেজ কৈছোঁ এক্সট্ৰা মেৰেজতো আফটাৰ মেৰেজে হয় ডেফিনেটলি মই যে কি কৈছোঁ ভাবাচোন তাৰপিছতে ধৰা তুমি দিনটো ওলাই গ'লা অফিচলৈ ঠিক আছে মানুহজনী ঘৰত থাকে হাউচৱাইফ হয় বা ধৰা চাকৰি কৰিছিলে কিন্তু তোমাৰ কাৰণে ধৰা ছেক্ৰিফাইচ কৰি ঘৰতে থকাটো মানে প্ৰিফাৰ কৰিলে ঠিক আছে তুমি অফিচ ওলাই গ'লা তেওঁ ঘৰত থাকে তুমি যদি অফিচৰ পৰা আহি অফিচৰ টেনশ্যনবোৰ যদি অফিচতে থৈ নাহি যদি তুমি ঘৰলৈ লৈ আহা তুমি যদি নুসুধাও তুমি দিনটো কি কৰিলা তাইতো তোমাক মৰমেৰে সোধে ন কেনেকুৱা গ'ল দিনটো যদি তুমি কোৱা ৰ'বা মোক এইবোৰ এতিয়া নুসুধিবা কেনেকুৱা গ'ল কি গ'ল বহুত টেনশ্যনত আছোঁ মই প্লিজ মোক চাহ একাপ দিয়া বা অমুক তমুক তেনেকৈ কি কয় তেনেকৈ ডিষ্টেঞ্চবোৰ বাঢ়ি যায় তাইৰো বেয়া লাগে আৰে মই ইমান ধুনীয়াকৈ সুধিছিলোঁ তেওঁ যদি এটা ভালকৈ এনচাৰ কৰি বা মোকো সুধিলেহেঁতেন তোমাৰ কেনেকুৱা গ'ল এই তেনেকৈ দূৰত্বটো বাঢ়ি আহে একচুৱেলি দুইটাৰ যদি মনৰ কথা বুজি নোপোৱা তুমি ধৰা অফিচত যদি যোৱা তুমি সেই অফিচৰ কথাবোৰ ঘৰলৈকে আনিব নালাগিব কেতিয়াও বা যদিও আনিছা তুমি প্ৰথমে অহাৰ লগে লগে ভালকৈ ফ্ৰেছ হৈ সুধিব লাগিব যে এনেকুৱা এনেকুৱা হ'ল জানা মোৰ লগত তুমি কোৱাচোন য়েছ তুমি কোৱাচোন মই কি কৰোঁ তেতিয়া তাইও ভাবিব ন এটলিষ্ট মোৰ লগত ডিছকাছ কৰিছে ক'ব যে এনেকুৱা হৈছে নেকি চাই লোৱা তুমি যদি প্ৰব্লেম পাইছা তুমি এৰি দিয়া সেইটো ৱাইফজনীৰ লগতো হয় হা ল'ৰাটোৱে ধৰা ঢেৰ টেনশ্যন লৈ আহিছে তাই যদি অহাৰ লগে লগে ইমান দেৰি কিয় হ'ল অমুক তমুক কিয় হ'ল ক'ত থাক অমুক তমুক ফোন কৰি আছোঁ চব্জি আনিব দিছিলোঁ তই অনা নাই ঘৰত সোমোৱাৰ লগালগ ল'ৰাটোৰ মাইণ্ডটো বেয়া হ'ল তেতিয়া সি তেনেকুৱা এটা কোনোবা এজনী লগ পালে কলিগ বা পুৰণা ফ্ৰেণ্ড লগ পালে তাই যদি সুধি দিয়ে যে কি খবৰ কেনেকুৱা চলিছে ভাল চলিছেনে তোৰ এনেকুৱা হৈ আছে নেকি কিয় হ'ল দেন তোমাৰতো ফিলিংছ ডেফিনেটলি সেইটো পাৰ্চনেলি ডেভেলপ হ'ব ন আমি চবেই কি বিচাৰোঁ মৰম বিচাৰোঁ ন তুমি ক'লৈ যাবা য'ত তুমি মৰম বিচাৰি পোৱা য'ত তুমি ৰিলেক্সেশ্যন বিচাৰি পোৱা যাক তুমি হোম ফিল কৰা যাৰ তাত তোমাৰ যদি ঘৰত ৱাইফ আছে বাট ষ্টিল ইউ ডণ্ট ফিল লাইক এ হোম ইউ জাষ্ট ফিল লাইক এ হাউচ তেনেকৈ আহে দূৰত্বটো চ' ভাইচ ভাৰ্চা মানে দুইটাই এইটো কথা মোক মায়ে শিকাইছিলে তই যেতিয়া বিয়া পাতিবি মানে মই তোৰ দেউতাৰক কেতিয়াও অহাৰ লগে লগে সোধা নাছিলোঁ মানে দাইল আনিব দিছিলোঁ নানিলে চব্জি আনিব দিছিলোঁ নানিলে বা ধৰা অহাৰ লগে লগে কেতিয়াও ঘৰটো তলা মৰা দেখিব নালাগিব মানে মানুহজনী ঘৰত পাব লাগিব তুমি কি টেনশ্যনৰ পৰা আহি যদি ঘৰটো তলা মৰা দেখা বা তোমাক যদি পানী বা চাহ একাপ খাবলৈ মানুহজনী নাথাকে যদি বেলেগে দিয়ে ধৰা বেলেগে দিলে কাম কৰাজনীয়ে দিলে বা অমুকে দিলে তমুকে দিলে বা তুমি ওলাই গ'লা তেনেকৈ দূৰত্বটো আহে তেনেকৈ এফেয়াৰ ষ্টাৰ্ট হয় মোৰ ইয়াৰ পাৰ্চপেক্টিভটো একদম একেই কিন্তু অকণমান হেৰি কেলৈ কওঁ যোনটোৱে কৰিব ন চিটিঙি কৰিবই মানে বথ ৱেজ দেই ইট গ'জ বথ ৱেজ যাৰ সেইটো বস্তু মানে কি হয় যাৰ মানে কি এইটো ট'টেলি এটা বস্তু মানে এই বস্তুটো কি হয় ফুলফিলমেণ্ট ইনাৰ ফুলফিলমেণ্ট মানুহে চিট কেতিয়া কৰে চুৰ কেতিয়া কৰে এতিয়া মই তোমাৰ পৰা বস্তু এটা চুৰ কেতিয়া কৰিম তেতিয়া মই দেখিম যে তোমাৰ ওচৰত বস্তু আছে মোৰ ওচৰত নাই সেইটো পইণ্ট মই তেতিয়া চুৰ কৰিম যে মই এইটো বস্তু ল'ম কিবা কৰি হ'লেও বা তুমি তেতিয়াও দেখিবা যে নো সেইটো লোৱাৰ পিছত দেখোন মোৰ মনটো ফূৰ্তি হোৱা নাই তেতিয়া আকৌ বেলেগ এটা বস্তু তুমি দেখিবা সেইটো ভাল লাগিছে যাৰ নিজৰ ষ্টেট অফ যোনটো যেনেকৈ আছোঁ মই যাৰ লগত আছোঁ যি মোৰ লগত আছে সেইটো বস্তুলৈ যোন ছেটিছফাইড নহয় হু ইজ নট ফুলফিল ফ্ৰম ইনচাইড আজি মই এতিয়া যেনেকৈ আছোঁ মই নৰ্মেলকৈ আছোঁ মোৰ কোনো কথা নাই মই এনেকৈ আই এম ফুলফিল্ড আই এম হেপী মই সুখী আছোঁ যে মোৰ ওচৰত যিমানকণ আছে এনেকুৱা নহয় কি মোক আৰু হেৰি নালাগে মোক মানে মোৰ মোহ বোলা বস্তুটো হেৰি যাৰ মানে মোহ থাকে মানে বস্তুটো নাই মোহ এই বস্তুটো যেতিয়া থাকে ন মোক এইটো লাগে মানে সি যোনে নিজৰ সেই যে ইমান ধুনীয়া ৱাইফ এজনী থাকোঁতে মানে ধুনীয়াৰ ডেফিনেশ্যন চবৰে বেলেগ বেলেগ সেইটো এটা কাৰণ যে তুমি যদি কোনোবাই তোমাক তেনেকৈ মানে ককৰ্থনা কৰি থাকে বেয়াকৈ কয় তুমি তেতিয়া সেইটো বস্তুৰ পৰা তোমাৰ দূৰত্বটো আহি যোৱাটো স্বাভাৱিক কথা
কিন্তু যাৰ মানে এটা হেৰি আছে ন টেণ্ডেঞ্চি আছে ন যে হুই ইজ নট ফুলফিল ফ্ৰম ইনচাইড যাৰ ভিতৰৰ পৰাই সেই হেৰিটো নাই ফুলফিলমেণ্টটো অসমীয়াত কি বুলি কয় মই নাজানো দেই মই তাৰ কাৰণে মানে সম্পূৰ্ণতাৰ ভিতৰত যে যি আছে ভগৱানে যেনেকৈ এতিয়া মই যিমানকণ দিছে মই পাইছোঁ মই সুখী মোৰ এই পৰিয়ালটোৰ কাৰণে মই সুখী মোৰ এই ৰাতি থাকিবলৈ পোৱা ঘৰখনৰ কাৰণে মই সুখী মুখৰ আগত পোৱা ভাত মুঠিৰ কাৰণে মই সুখী যেতিয়ালৈকে সেই গ্ৰেটিটিউডটো নিজৰ সেই থকা বস্তুখিনিয়ে নাথাকে নহয় তাৰ মনত সেই ইনাৰ ফুলফিলমেণ্টটো নাথাকে সি কি কৰিব সি বাহিৰৰ বেলেগ বস্তুখিনি তাৰ বেছি ধুনীয়া লাগে বেছি এট্ৰেক্টিভ লাগে যে মানে সেই বেলেগক কাঁহী মাংসৰ বাতিটো বেছি আমি দেখোঁ ন নৰ্মেল কথা হিউমেন হয় বাট কথাটো ইয়াত অকণমান ইণ্টাৰফেয়াৰ কৰিব বিচাৰোঁ অকণমান দেই পিছত আকৌ আহিম জানো লাইক যেনেকৈ ক'লে আপুনি যে বেলেগৰ বাতি বেছি এট্ৰেক্ট কৰে আজিৰ ডেটত কি হৈছে ইউথছৰ বেলেগৰ লাইফত কি হৈ আছে সেইটো আমি বেছিকৈ চাই আছোঁ বেলেগৰ চাই কি হৈ আছে আমি বেলেগে কি কৰি আছে সেইটোও কৰি আছোঁ কম্পেৰিজন চ' আপোনালোকৰ কাৰণে এনেকুৱা হ'ব লাগে নেকি যে যোনটো ট্ৰেণ্ডিঙত চলি আছে বেলেগক চাই মই কৰিম নেকি মোৰ যোনটো ভাল পোৱা বস্তু সেইটো মই কৰিম ভাল পোৱা বস্তুটোৱে কৰা সেইটোকে ট্ৰেণ্ড বনাই দিয়া তুমি উই আৰ অল আমি চব সকলো মানে উই আৰ আমাৰ জন্মই হওঁ এটা নিজৰ এটা ইউনিক পাৰ্চনেলিটি এটা লৈ ঠিক আছে মোৰ এটা পাৰ্চনেলিটি মোৰ এটা বেলেগ এটা পাৰ্চনেলিটি বেলেগ তোমাৰ এটা পাৰ্চনেলিটি বেলেগ আজি কাৰোবাৰ পৰা দেখি কেনে ইনস্পায়াৰ হোৱাটো ডেট ইজ এ হোল বেলেগ এটা ডিফাৰেণ্ট থিং বাট এতিয়া কি হৈছে ছাইডৰ ঘৰত যদি চুইফ্ট ডিজায়াৰ আহিছে ময়ো আনিম চুইফ্ট ডিজায়াৰ ঠিক আছে এহেঁতৰ ঘৰ আনিছে 20,000 টকা চোফা ছেট আমাৰ ঘৰ আহিব 20,000 টকা চোফা ছেট তাতকৈ বেছি আহিব কিন্তু আমাৰ ঘৰ ইমান লাগে হাফ ফল ওপৰডোখৰত তৰ্জা বেয়া কিন্তু মোৰ ঘৰত কি হৈছে লাগে চোফা ছেটটো লাগিব বেৰলি সোমাইছে যেনে তেনে মানে সোমাইছে চোফা ছেটটো ঘৰৰ ভিতৰত কিন্তু মই সোমোঁ আমি কেলৈ লৈছে সেই বস্তুটো আমাৰো আছিলে এতিয়া আমি এতিয়া বহুতে জেনজিখিনিক দুখী থাকে যে এহেঁতি বহুত এনেকৈ আইফোন লৈ পেলাই হেৰি কৰে ইটো লৈ পেলাই সেইটো কৰে মানে কি হয় মানে অকণমান এটা সমালোচনা কৰি থাকে ন তেওঁলোকে মানে দেখাক দেখি কৰে হেৰি কৰে আমাৰ দেউতা মাহঁতে কৰা নাছিলে ডেফিনেটলি কৰিছিলে এদিন যোনদিনাখন মোৰ তেতিয়া মই যোনদিনাখন মানে আমাৰ ঘৰৰ ওচৰত বহুতৰ এটা মানে ষ্টৰি থাকে ন বহুতৰ ষ্টৰি থাকে টিভি চাবলৈ নিদিয়াৰ কাৰণে ওচৰৰ ঘৰত টিভি চাবলৈ গৈছিলে টিভি চাবলৈ নিদিলে সেইটো হেৰিতে এডোখৰত টিভি আছে আমিও লৈ আহিলে এহঁতৰ ঘৰ গাড়ী কিনিলে আমিও কিনিম এহঁতৰ ঘৰ 2 তলা সাজিলে আমিও সাজিম লাগিলে সেইটো কি আমাৰ দেউতা মাহঁতে কয় সেই বস্তুটো প্ৰতিটো জেনেৰেশ্যনতে আছিলেই মানে যে বহুতে কি হয় তুমি যোনটো কুৱেশ্যন সুধিলা মই সেই কণ্টেক্সটোলৈ আহি পেলাই কৈছে যে বহুতে বেলেগক দেখি তেতিয়া সেইটো এতিয়া নামটো যোনটো ট্ৰেণ্ড পৰি গ'ল সেই ট্ৰেণ্ডত যোনটো চলি আছে যে এটা টাইমত একদম ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ টাইমত তাৰ বাদে কোনো বেলেগ পঢ়াটো মানে পাওঁ কি পঢ়াইছে আপুনি ট্ৰেণ্ডিং তেতিয়া সেইটো যে ডক্টৰ নহ'বা ইঞ্জিনিয়াৰ নপঢ়িলে কি কৰি আছে এতিয়া তুমি গণেশগুৰি ফ্লাইঅভাৰ ওপৰত যোৱা পাথৰটা মাৰিলে যোনটো গাতে পৰিব সেইটো ইঞ্জিনিয়াৰ চিধা কথা কৈছোঁ এটা টাইমত যেনেকৈ মাছ কমৰ বিৰাট ডাঙৰ ঢৌ খুব মানে চবেই মাছ কম কৰিব তেতিয়া এটা টাইমত কি হ'ল আমাৰ টাইমত সেই ইঞ্জিনিয়াৰিং ডক্টৰ এতিয়া যেনেকৈ হাছল কালচাৰটো আহিছে মানে ষ্টাৰ্টআপ কালচাৰটো আহিছে তাৰপিছত MBA আহিলে তো তেনেকৈ মানে এতিয়া যেনেকৈ ষ্টাৰ্টআপ কালচাৰ হাছল কালচাৰটো আহিছে মানে সেই তেনেকুৱা মানে এইটো তেতিয়াও আছিলে এতিয়া যে মানুহে জেনেৰেশ্যন জেনজি বুলি কৈ যোনটো তেনেকুৱা কৈ থাকে যে এওঁলোক এনেকুৱা আপোনালোকো আছিলে আপোনালোকে খালি ছ'চিয়েল মিডিয়াটো নাছিলে আপোনালোকে ঘৰৰ ছাইডৰ মানুহকেইটাক দেখি বা ৰিলেটিভছখিনিক দেখি কিনে ইনস্পায়াৰ হেৰি হৈছিলে এতিয়া বস্তুখিনি অনলাইন হৈ গ'ল কাৰণে মানুহে নিজৰ কিছুমান আইডল মানে ক্ৰিয়েটাৰ্ছ হওক এক্টাৰ্ছ হওক তেওঁলোকক কপি কৰিব ট্ৰাই কৰে যদি মানে হিউমেন ইভলিউশ্যনত বহুত বেছি ডিফাৰেঞ্চ নাহে মানে এইখিনি বস্তুত মানে যিমানখিনি কেৰেক্টাৰ মানে যেনেকৈ মানুহবিলাকে ডেভেলপমেণ্ট হয় তেনেকুৱাই চব একেই এতিয়াখিনি মানুহখিনিয়ে নিজৰ সেইটো গাত সাৰিবলৈ কাৰণে দুখটো পেলাই দিয়ে সেইখিনিক আৰু তুমি যেনে ক'লা ট্ৰেণ্ডিং কামখিনি কৰাতকৈ ইউনিক পাৰ্চনেলিটি এটা চবৰে থাকে সেইটোকে লৈ আগবঢ়াই সেইটোকে ট্ৰেণ্ড বনাব লাগে মই সেইটোত বিশ্বাস কৰোঁ এইটো ওৱান অফ দ্য বেষ্ট থিং মই শুনিছোঁ পডকাষ্টত চিৰিয়াছলি অ'কে বাৰু সুবিধা আজি আপুনি যোনবোৰ কথা কৈছে জেনেৰেলি মই এইবোৰ কথা ক'তো শুনা নাই আৰু স্পেচিয়েলি মানুহে চাগে আপোনাক সেইটো হিচাপত নাচায় কণ্টেণ্টত চোৱাই নাই আপুনি ইমান ফান কেৰেক্টাৰ এটা প্লে কৰে বাট ইন জেনেৰেল আপুনি ফানে হয় কেতিয়াবা কিছুমান কথা মানে থটছ আহে মাথাত মানে এইবিলাক নিজেই মই এনালাইজ কৰি চাওঁ কথাবিলাক যে কিবা এটা যে মানুহে কাৰোবাক পটককৈ কিবা এটা কৈ দিয়ে কিয় ৱাই যে ঘপকৈ হেৰি কৰি দিয়ে
মই এইদিনাখন এই লগত কথা এটা পাতি আছিলোঁ মানে একদম ৰেণ্ডম যে মানুহে যে ৰাস্তাত ঘপককৈ যে কাজিয়া লাগে যে নহয় মানে তুমি চাপ'জ গৈ আছা গাড়ীখন চলাই গৈ আছা মই পিছফালৰ পৰা বাইকখন লৈ গৈ আছোঁ মোৰ অকণমান কিবা এটা ভুলৰ কাৰণে লাগিলে ওলাই আহি ধাম ধুম লাগিলে মানে কি কাৰণে যদি তুমি চাপ'জ যদি তুমি মোৰ জেগাত বাইকত থাকিলাহেঁতেন মই তোমাৰ গাড়ীত থাকিলোঁ মোৰ লাগিলেহেঁতেন কিয় লাগে মানে অচিনাকি মানুহ এটাৰ লগত কাজিয়া কেনেকৈ লাগিব পাৰে মানে এটা মানে মোক কেতিয়াবা সেইবিলাক কিছুমান কি উল্টা থটছ আহি থাকে মানে মাথালে আমি দুটা কয়ে ৰাস্তা দেখিলে কিয় কাজিয়া সি এক্সট্ৰাকে জামহে ক্ৰিয়েট কৰিছে লাগিলে আৰু সৰি হৈ গ'ল এক মই চিনি পাওঁ চিনাকি মানুহ এটাৰ লগত কাজিয়া কৰিব পাৰে অচিনাকি মানুহ এটাৰ লগত মানে লাইক সি কোনোবাই থৈ না জানি বুজি আহি পেলাই মাৰি দিয়েহি ভুলতে লাগে তোমাৰ কিবা এটা টেকনিকেল প্ৰব্লেম বাইকখনটো মানে হেৰি বস্তু এখন লাগে মানে মোৰ কেইবাবাৰ মোৰ বাইকত লাগিছে মোৰ নাম্বাৰ প্লেটখন চাব অকণমান বেকা সেইকাৰণে মই মানে হ'ব দে আৰু মই তেনেকৈ মোৰ মানে ভবা চিন্তাবিলাক এইও তুমি পাগল হৈ অলপ মানে সঁচাকৈ তুমি মানে উল্টা পুল্টা কথা ভাবি থাকা মানে তেনেকুৱা নিচিনা মোক তোমাৰ যদি কিবা এটা সেইদিনাখন ঘড়ী এটা মই পিন্ধি আছিলোঁ লগৰ এটা ভাল লাগিলে বুলি ক'লে লাগিব নি লৈ লওঁ মোৰ আই এম নট এটেচ টু এনিথিং সেইটো বস্তু তাৰ কাৰণে মই বহুত গালিও খাওঁ কিন্তু মোৰ ফিল নহয় মানে লাইক ইফ ইউ মোক যদি কয় জেকেটটো ভাল আছে তোক লাগিব নেকি তই লৈ ল মোক কোনো ইছ্যু নাই মোক লাগে যদি অঁ খালি মই তোৰটো পিন্ধি যাম আকৌ মই এইটো গিফ্ট দিয়াওঁ তো তেনেকুৱা মানে সেই মেটেৰিয়েল বস্তুখিনিৰ লগত মোৰ এটেচমেণ্ট খুব কম বহুত কম লাইক মই একদম মিনিমেলিষ্ট মানুহ মানে ডাউন টু আৰ্থ নহয় মই মানুহটো ডাউন টু আৰ্থ বুলিকে নহ'বা মোৰ বহুত কম বস্তুত সেই হৈ যায় মানে কোনো প্ৰব্লেম নাই আজি বোলে ইয়াত অকল মাংস নাই বোলে চব্জি নাই হেৰি নাই অকল দালি আলু ভাত আছে মোক কোনো প্ৰব্লেম নাই খালি আলুটো লাগিব আৰু আলুটো ভাল পাওঁ মোৰ কোনো প্ৰব্লেম নাই মোৰ সেই খানা লৈ হওক বা ড্ৰেছ লৈ হওক বোলে আজি এইটো জিন্স নহয় এইটো জিন্সে মই পিন্ধিম তেনেকুৱা নহয় মানে মোৰ যি আছে এইটো চফা হৈ আছে বা হেপী উইথ হোৱাট এভাৰ উইথ আই হেভ মানে মই লাইক মোক এনেকুৱা নহয় কি মানে মোক আজি বহুত লগৰ মোৰ অলমষ্ট চবৰ লগৰ গাড়ী আছে মোৰ নাই মানে কিনিব পৰা নাই যেতিয়া দৰকাৰ হ'ব কিনি ল'ম আৰু কিন্তু মানে এতিয়াই মানে একদম ধাৰ চাৰ লগাই যে মই এখন গাড়ী ল'বই লাগিব ধাৰ চাৰ লগাই মই মানে হেৰিটা ল'ব লাগিব এতিয়া আমি মানে আইফোন ল'বলগীয়া হৈছে কণ্টেণ্টৰ কাৰণে ভিডিঅ'ৰ কাৰণে সেইটো ফৰ দ্য ইউজ লৈছোঁ নট ফৰ দি মুহত লোৱা নাই বোলে যিটো লৈছোঁ এইটো কাৰোবাক দেখাই ফুৰিছোঁ সেইটো কাৰণে কাজ দৰকাৰ হৈছে 3টামান ল'লোঁ এতিয়ালৈকে ফোন কিন্তু আজিলৈকে কোনো সেই আনবক্সিং বোলে আজি ফোন ল'বলৈ গ'লোঁ সেইবিলাক তেনেকুৱা কৰা নাই মানে এতিয়া যদি ইউজৰ কাৰণে লৈছোঁ মানে বাইক বৰ টাইপত পাৰ্চনেলিটি এটা আছে মানে সেইটো টাচত মানুহে এনেকৈ দিয়ে অদৰকাৰী বস্তুবিলাক কাম মন নাইকিয়া এইবিলাক কি হয় এইটো মোতকৈ বেছি সি কৰে এতিয়া লাষ্ট কোৱাই যেনেকৈ তুমি যে দিয়া যে মোক কেতিয়াবা মাজে মাজে সেইটো মই জ্বলাবলৈ দিওঁ ন অ'কে বাৰু পাতিলোঁ এইবোৰ কথা এণ্ড বাৰু এতিয়া ছাপৰ্ট ছিষ্টেম আপোনালোকক চাইছোঁ খুব ধুনীয়া এটা ছাপৰ্ট ছিষ্টেম আছে ধুনীয়া এটা বহুত চাইডৰ পৰা বাট আজিৰ ডেটত মই অকণমান বেলেগ ফালে গৈছোঁ দেই এতিয়া অকণমান বেলেগ ফালে কিছুমান টপিকছ মই কভাৰ কৰিব বিচাৰিছোঁ আজি নেক্সট হৈ গ'ল লাইক ৰিচেণ্টলি এটা কেছ হৈছিলে অতুল সুভাষৰ মানুহ চুইচাইড কৰিছিলে জাষ্ট বিকজ ৱাইফে ইমান হিউজ এলিমনিজ ডিমাণ্ড কৰিছিলে এণ্ড আজিৰ ডেটত এলিমনি ডিমাণ্ড ইজ লাইক নৰ্মেল চবেই কৰি আছে আৰু বস্তুটো ট্ৰেণ্ডিঙত গৈ আছে ট্ৰেণ্ড হৈ গৈছে এটা বিজনেছ বিয়া পাতিম এলিমনি ল'ম খেল খতমটো এনেকুৱা হৈ আছে চ' অকণমান আগত ডাঙৰ ক্ৰিকেটাৰ এজনৰ লগতো হ'ল বহুতো ফেক ওলালে পিছতকে বহুত কিবা কিবি হ'ল বাৰু অ'কে মই কি সুধিব বিচাৰিছো যে লাইক আজি যদি কোনোবা ল'ৰা এটাই কোনোবা ছোৱালী এজনীক বিয়া কৰে ঠিক আছে মণ্ডপত বহিলে ছোৱালীজনী যদি বিয়া কৰিবলৈ মানা কৰি দিয়ে ঠিক আছে মণ্ডপত বহি যদি মানা কৰি দিয়ে ল'ৰাটো একো কৰিব নোৱাৰে টেকনিকেলি একো কৰিব নোৱাৰো লিগেলি একো কৰিব নোৱাৰো বাট এট দ্য চেম টাইম যদি আমি ল'ৰাই মানা কৰি দিওঁ ফাৰ্ষ্ট লাগিব ডাউৰি চাৰ্জেছত আমাক পচাই দিয়া হ'ব যদি বিচাৰে ছেকেণ্ড লাগিব যদি ফিজিকেল ৰিলেশ্যনশ্বিপ আছিলে ৰেপ কেছ লাগিব আমাৰ চাৰ্জেছ লাগি যাব মই কি চাইছো ল'ৰাৰ ওপৰত একো ল নাই
কিছুমান দিন আগত ডক্টৰ এজনৰ ৰেপ কেছ হৈছিলে বাট ভাইৰেল হৈছিলে বস্তুটো মানুহে হ'ব নালাগে অফক'ৰ্চ হ'ব নালাগে মানুহে কেণ্ডেল মাৰ্চ কৰিছিলে হোল নেশ্যনে প্ৰটেষ্ট কৰিছিলে এইটো কাৰণে বাট যেতিয়া ল'ৰা এটা কিবা এটা হ'ল কেইটা মানুহে শ্বেয়াৰ কৰিছে কেইটা মানুহে ষ্টেণ্ড লৈছে আমাৰ মানুহৰ কি হৈ গ'ল ন আমি অকল ট্ৰেণ্ডত চলো আমাক জাষ্টিচ নালাগে আমাক ভিডিঅ' ভাইৰেল যাব লাগে সেইটো হৈ আছে কামিং টু মাই কুৱেশ্যন ল'ৰাসকলৰ ওপৰত একো ল নাই আপুনি কি ভাবে বহুত You are logo I was shall I মোক একজেক্টলি এই কথাটোৱে কালি মই মোৰ দাদাৰ লগত পাতিছিলোঁ বৰ্তাৰ ল'ৰাটো সি লয়াৰ হয় তাৰমানে এনেই কিবা এটা কথাত ওলালে আৰু মানে যে কথাটো কি হৈছিলে তেওঁলোক যোনটো ল আহিছিলে 4 মই ভুল হ'ব পাৰোঁ দেই IPC যোনটো 498A মই কাৰণ মোৰ ইমান জ্ঞান নাই মই একদম সীমিত জ্ঞান মানে ন' নলেজ এবাউট ল তেনেকুৱা কিবা এটা ছেকশ্যনৰ কথা কৈছিলে সেইটো ছেকশ্যন অনা হৈছিলে যাতে তোৰ ৰক্ষণাবেক্ষণ দিবলৈ যাতে যোনসকল মানে পীড়িত মহিলা যাৰ লগত তেনেকুৱা হ'ব পাৰে যদি তেওঁলোকক যদি মানে বিয়া পাতি আনি ঘপকৈ এৰি দিয়ে বা এনেকুৱা কিছুমান তেনেকুৱা সেইকাৰণে ওলোৱা হৈছে কিন্তু উইথ দ্য টাইম মানে সেই বস্তুটো এতিয়া কি হৈছে তেনেকুৱা সেইখিনি বোলে সেইটো বস্তু মানে এগেইনষ্ট ইউজ হোৱা নিচিনা হৈ গৈছে যদি মই মানে তোমাৰ বিয়া এতিয়া মানে এইটো আৰু বাহিৰৰ সেইটোতো বহুত আগৰ পৰাই তেনেকুৱা চলি আছিলে কিন্তু ইয়াত সেইটো বস্তু এতিয়া একদম সেইটো বস্তু এতিয়া 2-3 বছৰৰ পৰা মানে বস্তু ট্ৰেণ্ডিঙত আহি গ'ল যে একদম বিয়া হৈ মানে ভাল ৱেল ছেটেল ল'ৰা এটাৰ লগত বিয়া হ'ব লাগে তাৰপিছত কিবা কিবি হেৰি দেখাই কিনে আৰু মানে হেৰি কৰি মানে পইচা চইচা লৈ আৰু হেৰি কৰি দিব মানে এৰি দিব লাগে আৰু কিবা কিবি কৰি আৰু এতিয়া মষ্টটোতো ভাল ফেমাছ পাৰ্চনেলিটিজখিনিৰ লগতে হৈছে বা যোনখিনি ভাল বিজনেছমেন বা কৰ্পৰেটত যাৰ বহুত মানে সি টেক গাই ন টেক কোম্পানী এটাত কৈছিলে ভাল পজিশ্যনত আছিলে সি তো সেই বস্তুটো বহুত দিনৰ আগৰ পৰা হৈছে এতিয়া বস্তুটো পোহৰলৈ আহিছে কজ যেতিয়া মানে সেই তেতিয়া মানে কি হৈছিলে আজিৰ পৰা 5 বছৰ বা 6 বছৰ আগত বা 3 বছৰ আগত মানে যিকোনো মানুহে নিজৰ সেই মোৰ মানে এনেকুৱা হৈছে এইবিলাক কথা ক'বলৈ কাৰণে মানুহৰ আগত আহিব ক'বলৈ মানে ডিভৰ্চৰ কথা মানে অপেনলি আহি কথা পাতিবলৈ বেয়া পায় আৰু মানে কি হয় মানে কেনেকুৱা হ'ল লাজৰ কথা নিচিনা ন তাৰপৰা ডিভৰ্চ হৈছে এইটো মানে কি হয় পাৰিলে মানে লুকুৱাই থৈ দিয়ে মানে সেইটো কথা মানে যাতে বেলেগে গম নাপাওক সেইটোৱে বিচাৰে মানে কিন্তু এতিয়া মানে কি হৈছে উইথ দ্য টাইম যেতিয়া দেখিছে যে বস্তুটো ইমানেই প্ৰব্লেমেটিক হৈ গৈছে এটা বস্তু চেচুৰেশ্যন পইণ্ট এটা থাকে তোমাৰ লগত যিমান হৈ থাকিব মানে তুমি এটা টাইমত মানে চেচুৰেট হৈ যাবা তুমি নোৱাৰা মানে বস্তুটো সেই এটা মানুহে ওলাই আহিলে ন এতিয়া চব মানে দেখিছে মোৰ লগতো এইটো হৈ আছে এতিয়া বস্তুটো ওলাই আছে কিন্তু হৈ আছিলে বহুত দিনৰ আগৰ পৰা মানে 2-3টা এতিয়া নাম মানুহৰ নলওঁ কিন্তু তেনেকুৱা আমি চিনিয়ে পাওঁ আমাৰ চিনাকি মানুহৰ লগতে হৈছে কেছটো ছোৱালীয়ে যেতিয়া বস্তুবোৰ শ্বেয়াৰ কৰে ন তেতিয়াতো চব আহে কিন্তু ল'ৰাবোৰে শ্বেয়াৰ কৰিলে চাবাচোন কাম নাই ঘৈণীয়েকক হেৰি কৰিম নিজৰ তলত ৰাখিব নাজানে অমুক তমুক আৰু তলত ৰাখিব নালাগে ভাই এটলিষ্ট সোধা যে কি হৈছে কেনেকৈ ফেচ কৰিছে ল'ৰা এটা ষ্টেটাছ এটা দিলেই চাবাচোন হাঁহা ৰিয়েক্ট কৰা বেছি ওলায় তোৰ কাম নাই নেকি অমুক পাৰা নাই মাইকীয়ে গালি দিওঁতে কান্দিছে নহয় ভাই ছাপৰ্ট কৰিব লাগে বুজিব লাগে মানে মহিলা এগৰাকীক যেনেকৈ ছাপৰ্ট কৰা হয় ন ল'ৰাটোকো কৰিব লাগে কি সেই বস্তুটোৱে আৰু মানে এতিয়া আৰু যেনেকৈ ক'লে যে 2-এজন তেনেকৈ ওলাই আহিলে তেনেকুৱাতো আমি চিনি পোৱা মানুহৰ লগতে হৈ আছে আমি চিনি পোৱা মানুহৰ লগত তেনেকুৱা আৰু কথা হৈ গ'ল আমাৰ ওচৰত একো ল নাই এমেণ্ড কৰিব হৈ গ'ল আৰু এতিয়া যদি মানে কোনোবাই ষ্টেপ হেৰি হয় কিন্তু সেই কনষ্টিটিউশ্যনত সেইখিনি বস্তু এমেণ্ড কৰিব হৈ গ'ল আৰু ৰিগাৰ্ডিং দোজ এলিমেণ্টাৰী ৰাইটছ বা হেৰি ৰাইটছৰ লগত যদি মানে মই ইমান ভালকৈতো সেইটো বস্তুটো নাজানিম কিন্তু যদি সিমানখিনি কিবা কিবি আৰু এড কৰিব পাৰি নেকি যাতে এনেকুৱাও যদি প্ৰব্লেমছ হয় মেনে যদি মৰা মানুহে ফেচ কৰে তাতো যাতে কিবা এটা সহায় হয় মানে কনষ্টিটিউশ্যনে এটা ছেফগাৰ্ড দিয়ে যাতে সেইটো হ'ব লাগে যোনখন মানে কৰিব পৰা যায় নেকি একচুৱেলি কেতিয়াবাই হ'ব লাগিছিল মনত আছে নে তোমালোকৰ এটা এইটোতো ৰিচেণ্ট হৈছে বহুত পুৰণি কেছ এটা আছিলে মোৰ চনটো মনত নাই পাঞ্জাৱত হৈছিলে LPUত ল'ৰা এটাক ফচাইছিলে যে মনত আছে তোমালোকৰ এটা বহুত ডাঙৰ ইনচিডেন্ট হৈছিলে বাইক এখনত যাওঁতে সেইটো ল'ৰাটো সি বহুত বছৰ জেলত থাকিলে বহুত দিন পিছত ছোৱালী এজনীয়ে ফচাইছিলে ফলছ এলিগেশ্যন লগাইছিলে পাঞ্জাবী ল'ৰা এজন আছিলে তেতিয়াই হ'ব লাগিছিল একচুৱেলি এইবোৰ বাট এইবোৰ বহুত লেট হৈ যায় আৰু কি হয় সেইদিনা মই ৰিপৰ্ট এটা চেক কৰিছিলোঁ লাইক 10% এনেকুৱা কেছ আছে য'ত নেকি ছোৱালীৰ ওপৰত বেয়া হৈ আছে
90% এনেকুৱা কেছ আছে য'ত নেকি ল'ৰাৰ ওপৰত ফেক কেছ ৰেজিষ্টাৰ হৈ আছে 90% কেছ ফেক কেছেছ কাৰণ ফাইদা উঠাব পাৰে ন ছোৱালীয়ে একোটো আৰু জেনেৰেলি কি হয় ল'ৰা যদি আমি শ্বেয়াৰ কৰিব যাওঁ এতিয়া মোৰ লগত কিবা হৈছে মই যদি অন কেমেৰা আহি এইটো কওঁ মোক কোনো পাত্তাই নিদিব তাকে ক'লো মই অলপতে ন হাঁহে এইটো ল'ৰা কি কৰিছ ল'ৰা কান্দিব নালাগে ল'ৰা হৈ কান্দে নেকি আৰু কিয় নাকান্দে ভাই ল'ৰাৰো ইম'চন আছে ৰেচপেক্ট কৰিব লাগিব ন বাট ছেইম জেগাত যদি ছোৱালী এজনী আহি অন কেমেৰা কয় ডাঙৰ এজ এ ছ'চাইটি উই আৰ মোল্ডেড লাইক ডেট য়েছ ঠিক আছে আমি এজ এ ছ'চাইটি মোল্ডেড কিন্তু এতিয়া যেতিয়া মানে এটা জেনেৰেশ্যনৰ এটা মানে এটা ছুইচ আহিব আমাৰ নিচিনা মানুহখিনি বা আমাৰ সেইখিনি যে ছুইচ এটা আহিব এটা আগৰ সেইটো নাইকিয়া হ'ব তেতিয়া আই হোপ এইবিলাক বস্তু ঠিক হৈ যাবগৈ লাহে লাহে কিমানখিনি বস্তু হৈছে এতিয়া কেনেকৈ মানে ফৰ এক্সাম্পল আগতে যেনেকৈ আমি নিজৰ মতে আমি কেৰিয়াৰ চুজ কৰিব নোৱাৰিছিলোঁ মানে বহুত কমে পাৰিছিলে কিছুমান যোনবিলাক হেৰি আছিলে কিন্তু আমাৰ মানে কোনো অধিকাৰ নাছিলে আমাৰ সেইখিনি বস্তু আমাৰ পেৰেণ্টছ বা আমাৰ ৰিলেটিভছ বা আমাৰ যোন ক্ল'জ ওৱানছ তেওঁলোকে আমাৰ পাথটো আমাৰ যোনটো মানে যে ইয়াক কেনেকুৱা হ'ব মানে তেনেকৈ ডিজাইন কৰিছে এতিয়া কি হয় এতিয়া মানে তাত সেই ডাইনামিক্সটো খোল খাই গ'ল এতিয়া মানে পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীখিনিক এতিয়া সোধে যেনেকৈ আমাৰ এজৰে হয় বা আমাতকৈ অকণমান 5-6 বছৰ ডাঙৰ যিসকল মানে পেৰেণ্টছ তেওঁলোকে মানে নিজে মানে কি কৰে এতিয়া কাউন্সিলিঙত লৈ যায় ল'ৰা ছোৱালীকেইটাক যে দেখাই যে মানে সুধিবলৈ কাৰণে যে এই কিহত মানে মই হেৰি কৰিলে ভাল হ'ব আগতে সেই একেই আছিলে হয় আৰ্টত যা ডান্সত যা নহ'লে কেৰাটিত যা নহ'লে ক্ৰিকেট খেলি নহ'লে গান গা আৰু যদি খুব বেছি ল'ৰা এটা যদি মিউজিকত ইণ্টাৰেষ্ট আছিলে তাক গীটাৰ এখন কিনি দিছিলে খুব বেছি এতিয়া সেইটো বস্তু ডাইনামিক্স নহয় এতিয়া টোটেল চেঞ্জ আহিছে এতিয়া মানে সেইখিনি কাম পাৰ্চিউ কৰিব মানুহখিনি কৰিছে কিন্তু আমি আগতে মোৰ আই এম বৰ্ণ ইন 1993 তো মোৰ সেইটো প্ৰিভিলেজ নাছিলে ঠিক আছে মই ক্ৰিকেট খেলি বহুত ভাল পাইছিলোঁ মই ঘৰত মই বিচাৰিছিলোঁ আই ডেছপাৰেটলি মই মানে আই ৱান্টেড টু বি এ ক্ৰিকেটাৰ কিন্তু মই নোৱাৰিলোঁ কৰিব কাৰণ কি কাৰণে কজ আই ডিডন্ট হেড ডেট মানে মই সেইটো মোৰ মা দেউতাহঁতক ব্লেম কৰিলেও নহ'ব কজ তেওঁলোকে মোৰ তেতিয়া চবচে যোনটো ভাল বুলি ভাবিছিলে সেইটোৱে কৰিছিলে মোৰ কাৰণে আই এম নট ব্লেমিং ইদাৰ মাই মম অৰ মাই ডেড কিন্তু তেতিয়া মোৰ যোনটো ভালৰ কাৰণে তেওঁলোকে কৰিছিলে কিন্তু কি বস্তু সেই বস্তুটো ট্ৰেণ্ডত আছিলে চবেই যোনটো কৰিছিলে সেইটোকে কৰা দেখিছিলে কিন্তু এতিয়া বস্তু ডাইনামিক্স কিন্তু উইথ দ্য গ্ৰেজুৱেলি এইখিনি বস্তু তুমি যেনেকৈ ক'লা সেইখিনি বস্তু মানে মোৰ উইথ টাইম চেঞ্জ আহিব কিন্তু চেঞ্জ আনিব লাগিব মানে বাৰু আজি পডকাষ্টত মই চিৰিয়াছলি বেলেগ এটা ফেচ চালোঁ স্পেচিয়েলি সুবিধাৰ মই নিজে আচৰিত ইমানটো মই সুধিছোঁ ন অলপতে তুমি অফ কেমেৰা কৰোঁতে ইমানটো চিৰিয়াছ লগা নাই মানুহটো এই গাল চাল ৰঙা পৰি গৈছে একদম গাল কাণ তুমি ওচৰত আছা কাৰণে ভয়তে মোৰ সেইবিলাক হৈ গৈছে মানে মই কেমেৰাটো নথকা মাৰ খালোঁ ডমেষ্টিক ভাইলেঞ্চ হৈছে মোৰ লগত মই সঁচাই কৈছোঁ মই এবাৰো আজিলৈকে লাইফত হাত লগাই পোৱা নাই কিন্তু মই বহুত বাৰ মাৰ খাইছোঁ এইবাৰ এইটো মৰা বুলি কয় নেকি এইটো মৰম হয় তেওঁতো মাৰিছে ন মেন টু এইটো কি আমি কি কথা পাতি আছিলোঁ সেইটোৱে ঘূৰাই লৈছোঁ দে বাৰু কামিং টু মাই পইণ্ট চিৰিয়াছলি বেলেগ এটা ফেচ চালোঁ এণ্ড সঁচাকৈ বহুত বেছি ভাল লাগিল এণ্ড বেছি টাইম পাতি থাকিব নোৱাৰি বিকজ পডকাষ্ট এণ্ড কৰিব লাগিব এণ্ড টাইমো নাই আৰু লাষ্টত যদি আমাৰ ভিডিঅ' যোন মানুহে চাই তাহাঁতি গম পায় লাষ্টত আমাৰ ৰেপিড ফায়াৰ ৰাউণ্ড থাকে সেইটো ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং ৰাউণ্ড হয় অ'কে চ' আমি ষ্টাৰ্ট কৰোঁ ৰেপিড ফায়াৰ ষ্টাৰ্ট কৰোঁ অ'কে ৰেপিড ফায়াৰ কুৱেশ্যন মোৰ পিছত আছে আগত আমি অকণমান তইময় খেলিম লাইক কেনেকুৱা মই আপোনালোকক কিছুমান কুৱেশ্যন সুধিম চ' যদি আপুনি ভাবে যে তেওঁ হয় সেই বস্তুটো লাইক মই এটা হিণ্ট দি দিছোঁ হু ইজ মোৰ ৰোমেণ্টিক ঠিক আছে কুৱেশ্যনটো চাগে এডে আছে ফাৰ্ষ্ট কুৱেশ্যন হয় হু ইজ মোৰ ৰোমেণ্টিক যদি এওঁ হয় আপুনি এওঁৰ ফালে পইণ্ট কৰিব আৰু আপুনি যদি ভাবে এওঁ নহয় নিজৰ ফালে পইণ্ট কৰিব ঠিক আছে বুজিলে ক্লিয়াৰ হ'ল অ'কে ফাৰ্ষ্ট কুৱেশ্যন হু ইজ মোৰ ৰোমেণ্টিক এতিয়া কাৰেণ্টলি আৰু আগতে আছিলে বিয়াৰ পিছত এনেকুৱা চেঞ্জ চৰি মানে পৰীক্ষা শেষ হোৱাৰ মানুহে পঢ়ে নেকি হিমন্ত বিশ্ব শৰ্মাক ইলেকশ্যনৰ পিছত ৰেলী কৰা দেখিছা লাইফত প্ৰেক্টিচ সদায় কৰিব লাগে কাৰ কাৰণে প্ৰেক্টিচ হৈ গ'ল আৰু খতম পৰীক্ষা শেষ এতিয়া মই কি কৰিম ৰোমেণ্টিক কৰিবলৈ ইমপ্ৰেছ কৰিবলৈ কিডাল আছে বাৰু লাইফত Okay, heading towards next question. Who is more likely to remember important dates? Me. Dates খিনি মই মনত ৰাখোঁ প্ৰায়ে মনত ৰাখোঁ
Next question. Who apologized first after a fight? ঐ মই কৰো মই তুমি কেতিয়াও নকৰা ইয়াক মই পিছদিনা মই ৰিমাইণ্ড কৰাব লাগে ৰিমাইণ্ড কৰাৰ পিছত মই কৰোঁ ন ইনষ্টেণ্টটো কোনে কৰে ইনষ্টেণ্ট কাজিয়া মই কৰোঁ নো ইউ ডোণ্ট কাম অন কাহা মিছা কথা ই বহুত কয় মই কৰোঁ ইনষ্টেণ্টলি পিছদিনাখন যেতিয়া কাজিয়া হ'ল তাক মই ৰিমাইণ্ড কৰিব লাগে ভাবা মোক কৰিব নালাগে মই যদি ফিল কৰোঁ ন আই এম চৰি মই আগতে কওঁ প্লিজ আই এম চৰি কিন্তু তোমাৰে ভুল আছিলে সেইটো কেনেকুৱা ধৰণৰ হেৰি সেইটো কেনেকুৱা ধৰণৰ এপলজি ডেটছ নট এন এপলজি ন আই এম চৰি বাট তোমাৰে ভুল আছিলে তেনেকৈ কয় সেইটো কেনেকুৱা ধৰণৰ এপলজি হ'ল আই এম চৰি মই নকৰোঁ সেইটো এপলজি মোৰ ভুল হ'ল সেইটো হ'লে আই এম চৰি কিন্তু তুমিও ভুল কৰিলা তোমাৰ কাৰণে এইটো হৈছে সেইটো কেনেকুৱা ধৰণৰ এপলজি ডেটছ নট এন এপলজি ন অ'কে নেক্সট কুৱেশ্যন খং কাৰ বেছি মোৰ নহয় মোৰ লাগে নেকি খং অঁ নালাগে অডিয়েঞ্চ প্লিজ কমেণ্ট কৰক চেৰে পে বাজ যাও মোৰ খং না মোৰ সঁচাকৈ নাই পিটিক পিটিককৈ উঠে অ'কে নেক্সট কুৱেশ্যন হু স্পেণ্ড মোৰ টাইম অন ফোন মি মই বেছি মোৰ স্ক্ৰীণ টাইমটো মানে মই আই হেভ টু কণ্ট্ৰল ইট বাট মোৰ বেছি হয় কাৰণ কেলৈ বেছি হয় জানা কাৰণ এডিটত মই বেছিকৈ থাকিবলগীয়া হয় এই অকল এডিট নহয় দে দিন ৰাত লাগি থাকোঁ বেলেগৰ মেছেজ আহে নি নাই কোনে মেছেজ দিব ইয়াক হেই মোৰ দুখ লাগে কেতিয়া তোক ছোৱালীয়ে মেছেজ নিদিয়ে বুলি কিয় দিব মেছেজ আই এম এ মেৰিড গাই মই বিয়া বনাম আগতে কিন্তু বহুত আহিছিলে মোক কি জানা ছোৱালীয়ে মেছেজ ইউ আৰ লাকি ইউ আৰ সুৰিমাছ গাৰ্লফ্ৰেণ্ড থেংক গড তহঁতি নহ'লে ময়ে জানো কিমান জেলি আছোঁ নাই এনে কৈছোঁ হি চুইট গাই লাষ্টত সেইটো দি কিনে মানে খতম কৰি দিয়া মানে গম পাইছা নাই তাৰ ভিয়াল হয়তো গম পোৱা তুমি মই এনেই নকওঁ হু টেক্স লংগাৰ টু গেট ৰেডি অবভিয়াছলি অলপ আৰু ইমান নহয় নেক্সট কুৱেশ্যন হু ইজ মোৰ লাইকলি টু প্লেন এ ছাৰপ্ৰাইজ তাই সেইবিলাক ছাৰপ্ৰাইজ ক্ষেত্ৰত ভাল দেই মোৰ ইনষ্টেণ্ট মানে ইয়ে চালনা কৰিব লাগে স্পইলাৰ হয় তুমি যদি জীৱনত ছাৰপ্ৰাইজ দিয়া মন আছে কাৰোবাক ইয়াক প্ৰথমে নক'বা ই চব বন্ধ কৰি দিব ৰাখিব নোৱাৰে পেটত কথা কৈ দিব সেই কিছুমান ছোৱালীৰ লগত ইনষ্টিংছ মোৰ মিলে বাৰু হয় য়েছ আই এগ্ৰি নেক্সট কুৱেশ্যন ইফ ইউ ওন এ লটাৰী তই মইতো হেক কুৱেশ্যনত আহিছোঁ ইফ ইউ ওন এ লটাৰী হোৱাট ইজ দ্য ফাৰ্ষ্ট থিং ইউ ডু ফাৰ্ষ্ট আপুনি দেন তেওঁ ডিপেণ্ড কৰিব কিহৰ লটাৰী কিমান টকাৰ 5 lakhs কি কৰিম মই মোৰ বহুত বস্তু আছে 5 লাখেৰে নহ'বই মোৰ পাগল হৈ যাম প্ৰথমটো মাথাই কামেই নকৰিব চুপচাপ গৈ কিনে এখন হৰ চিজ ইহা পে 2.5 লাখ মোৰ হাফ তাৰপিছত মোক নুসুধিবা তুমি কি কৰিলা আৰু তুমি মই নুসুধো তোমাক কি কৰিলা বুলি তুমি মোক প্ৰশ্ন কৰা ন যে মোৰ পইচাখিনি কি কৰিলো মইতো তোমাক আজিলৈকে সুধি পোৱা নাই এইটো ভগাই ল'ম তাৰপিছত আৰু আন্দাজ পেণ্ডিং লটাৰী পইচা বাৰু নেক্সট কুৱেশ্যন ইণ্টাৰেষ্টিং কুৱেশ্যন চাগে আজিলৈকে কোনো সোধা নাই এনেকুৱা কুৱেশ্যন ফৰ চিয়ৰ ইফ ইয়ৰ পাৰ্টনাৰ আকৌ এবাৰ কৈছোঁ ইফ ইয়ৰ পাৰ্টনাৰ ৱেৰ এন এনিমেল হোৱাট উড দে বি এনিমেল ই হেৰি হ'ব ই লায়ন য়েছ নাইচ কমপ্লিমেণ্ট য়েছ তুমি কি হ'বা নিগনি চিগনিয়ে ক'বা চাগে তুমি মোক লাইনৰ পাৰ্টনাৰ ন লাইনেছ আইয়ো নাইচ চলো নেক্সট কুৱেশ্যন What's a question you always wanted to be asked but never? I have always wanted to be asked but never. Question আমি যে ডিছকাছ কৰিছিলোঁ কথাটো মই এটা প্ৰশ্ন খুব পাওঁ এটা প্ৰশ্ন খুব বহুত মানুহে সোধে যে তই ছ'চিয়েল মিডিয়া কৰি ইউটিউব কৰি কিমান পইচা কমাওঁ সেইটো খুব প্ৰশ্ন মোক সুধি থাকে কিন্তু আই ৱান্ট টু আস্ক যে এইখিনি কৰিবলৈ কাৰণে কিমান কষ্ট হয় সেইটো কোনো নুসুধে আজিলৈকে কোনো পডকাষ্টত হওক কোনো মানুহে তোমালোকে যে ইউটিউব কৰা বা তোমালোকে যে কণ্টেণ্ট বনোৱা ডিজাইন কৰা সেইটো বস্তু আকৌ তাক
ৰূপটো দিয়া এটা হেৰি কৰা কিন্তু কৰোঁতে কিমান কষ্ট হয় এফৰ্টটো হাউ মাছ এফৰ্ট ইট টেক্স বা কেনেকৈ কৰা সেইবিলাক আজিলৈকে কোনো সোধা নাই বাট কোনোবা যদি সোধে ইন ফিউচাৰ সেইটোৱে আৰু মানে মানুহে ভাবে যে মানে এভৰিবডি চবৰে মানে এটা থাকে যে এণ্ড প্ৰডাক্টটোত বহুত চবৰে মানে হেৰি হয় এভৰিবডি চবৰে মানে এটা মানে হেৰি মোৰ লোভটো থাকে মানে ইউটিউব কৰিলে কিমান পইচা পায় মানে ৰিজাল্টটো চবকে লাগিব যে ৰিজাল্টটোত কি আছে মানে বাট এই জাৰ্ণিটোৰ কথা কোনেও শুনিব নিবিচাৰে মানে সুধিব নিবিচাৰে যে কেনেকৈ ষ্টাৰ্ট কৰিলে আপোনালোকে কি মানে হেৰি কৰিলে যে কিমান এফৰ্ট দিব লাগে কি ফেচ কৰিলে কিন্তু চবেই ডাইৰেক্টলি এটাই সুধি দিয়ে যে ইউটিউব কৰি কিমান পইচা পাব ছ'চিয়েল মিডিয়া কৰি পেলাই তহঁতি কিমান পইচা বাট এইখিনি কৰোঁতে কিমান কি মানে দ্য জাৰ্ণি দ্য এক্সপিৰিয়েঞ্চ সেইটো কোনো ন' ওৱান ইজ ইভেন আজিলৈকে কোনো ইণ্টাৰেষ্টেডেই নহয় মানে বাট চবকে এটা একদম লাখ টকা সেই কুৱেশ্যন এটা সুধিবই যে কিমান পইচা পাওঁ ইউটিউব কৰি এতিয়া তুমিও ইউটিউব কৰা ময়ো গম পাই ইমান বেছি পইচা নাপায় ইউটিউবত মানুহে ভাবে কি বহুত পইচা পায় কিন্তু হেৰি নহয় কিন্তু মানে কিন্তু কেনেকৈ মানে ন' ওৱান ৱান্টছ টু ন' এবাউট দ্য জাৰ্ণি এভৰিবডি ইজ ৰিজাল্ট অৰিয়েণ্টেড চবকে মানে ইমান ছাবস্ক্ৰাইবাৰ হ'ল ইমান ছাবস্ক্ৰাইবাৰ কেনেকৈ কৰিলে সেইটো লৈ পেলাই মানে সেই চাকাচন মানে সেই যোনটো মানে বাহিৰৰ যোনটো মানে সেই জাক জিলিকতা তাত বিহাইণ্ড দ্য চিন যিমানখিনি এফৰ্টছ থাকে হা এতিয়া তই গাড়ী এখন কিনিলি কেনেকৈ কিনিলি ন' কিমান পৰিলে সেইটো লাগে মানুহৰ মজা কেনেকুৱা লাগিছে কিন্তু কেনেকৈ ল'লে সেই গাড়ীখন ন' ওৱান ৱান্টছ টু ন' এবাউট দ্য জাৰ্ণি চ' তেতিয়া সেই কুৱেশ্যনটো মানে It was interesting though. And we are very sorry we didn't ask you that. No. Because more topic indirectly. Yes. But more topic as you upon belag asile. And indirectly kobo gole we know we are creators so we know bahut kosto hoy bahut jhamela hoy bahut matha maribo lage paper belibo lage tar bisot dunia eta reels ulai viral jay but he viral juar agot je kiman kosto hoy etu sage eta creator e jani yeah creator ta gom pai je kiba ta content ৰেডি কৰাৰ পৰা তাক ডিজাইন কৰাৰ পৰা প্ৰথমতে কণ্টেণ্টটো মাথাত বনায় যে দিছ ইজ হোৱাট আই এম গনা ডু মই এইটোৱে কৰিম মই এইটো বস্তু ইয়াত থাকিব এইটো জেগাত এইটো হ'ব এইটো জেগাত এইটো এফেক্টছ আহিব এইটো জেগাত এইটো আহিব হোল যোনটো মানে স্ক্ৰীন প্লেটো যে এটা মোৰ এই কণ্টেণ্টটো কেনেকৈ লৈ যাম কেনেকৈ ড্ৰাইভ কৰিম তুমিওতো আজি পডকাষ্টটো কৰাৰ আগত তুমিও ভাবি লৈছা যে মই এইটো ছেকশ্যন আগত ৰাখিম এইটো পিছত ৰাখিম এনেকৈ কিন্তু তুমি এডিটছখিনি মাথাত তুমি যেতিয়া ইউ আৰ শ্বুটিং ইট তোমাৰ চলি আছে দেন সেই বস্তুটো আকৌ ৰূপান্তৰ কৰা লাইভ হেৰিলে তো বহুত এফৰ্ট লাগে ৰেডাৰ দেন ডুইং মানে মই কাকো ডিমিন কৰা নাই বাট এটা বেলেগ বনাই থোৱা ছিষ্টেমেটিক কাম এটা কৰা তেওঁ যোনটো মানে ছাপ'জ কোনোবাই কাম কৰিলে য'ত ক'ৰবাত কম্পিউটাৰ ছিষ্টেম এটা তাত সেইটো টিপিলে এইটো ওলাবই হেৰি হ'ব এণ্ড হেৰি হ'লে প্ৰব্লেম নাই কিন্তু আমি উই হেভ টু বি ক্ৰিয়েটিভ আমি সদায় ডেইলি কিবা এটা বেলেগ ভাবিব লাগে আজি এদিন এটা ৰিল বনাই সেইটো আমি কেতিয়াও ৰিপিট কৰিব নোৱাৰোঁ আৰু ইটছ নট এ ৰিপিটেটিভ জব আমি আইডিয়া চেঞ্জ কৰিব লাগিব নতুন কণ্টেণ্ট আনিব লাগিব নতুন মাইণ্ডত এইটো মিছকনচেপশ্যন থাকে যে ইহঁতৰ লাইফটো ইমান ভাল বাপৰে বিশেষকৈ কমেণ্ট ছেকশ্যনটো তুমি চাবাচোন বা এইবোৰ কৰিয়ে টকা ঘটি আছ অমুক তমুক আৰে তুমিওতো চাকৰি কৰি পইচা ঘটি আছা ন মইতো তোমাক সুধিব যোৱা নাই কি কৰিছা হেৰিটো কাৰণে চবেই যি কৰি আছে বহুত নিজৰ বাট মই এটা কথা মানে গম পালোঁ ছ'চিয়েল মিডিয়া কৰি কিনে চব দুখী everyone is depressed to the extent মানে তুমি বা মই কাৰণ মই একে কওঁ চোৱা তুমি বা মই আজিলৈকে আমিওতো কিছুমান এনেকুৱা কণ্টেণ্ট চাওঁ যোনটো বস্তু আমাৰ এনেকুৱা লাগে কি এই আচ্ছা নেই বাট আমি তাত গৈ পেলাই মানে লিখি পেলাই হেৰি কৰে মানে ছেডিষ্টিক প্লেজাৰ এটাৰ কাৰণে মানে কিছুমান মানুহক আমিতো ইউজটো হৈ গ'লোঁ যোনে মানে আৰু সেই হিচাপ মানে চবকে দিয়ে বেয়াকৈ এটা নহয় এটা নহয় এতিয়া তুমি এটা জাৰ্ণি ষ্টাৰ্ট কৰিছা তোমাৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ পডকাষ্টৰ ইউ হেভ টু বি ৰেডি তোমাক ছালখন গড়ৰ নিচিনা হ'বই লাগিব নহ'লে এই দুনিয়াখন এনেকুৱা ন খাই পেলাব তোমাক এই কান্দিছিলে প্ৰথমতে কিছুমান কমেণ্টছ পাই পেলাই কান্দিছিলে কিন্তু এতিয়া বস্তুখিনি আমাৰ কাৰণে নৰ্মেল হ'বলৈ লাহে লাহে ষ্টাৰ্ট হৈছেগৈ যে কিছুমান আমাৰ বেয়া কমেণ্টছ ইনফেক্ট বেয়া মেছেজেছ বেয়াকৈ মই তোমাক অফ কেমেৰা দেখাম মেছেজো আহে মানে আমাৰ দুটাৰ মাজত ক্লাছ লগাব ট্ৰাই কৰে কিছুমান আই ডোন্ট নো ফেক প্ৰফাইল ক্ৰিয়েট কৰি কোনে কৰে এইবিলাক নাজানো কিন্তু মানে তেনেকুৱা ইটছ এ কণ্টেণ্ট ক্ৰিয়েটাৰ টু এ ক্ৰিয়েটাৰ ইটছ এ মানে নট লাইক মই তোমাক কিবা হেৰি বুলি কওঁ এডভাইচ বুলি নকওঁ ইটছ লাইক এ থিং আই উড ছাজেষ্ট সৰু প্ৰেয়াৰ বা ছাজেশ্যন যে তোমাৰ যোনখন ছালখন তুমি টাচ কৰি ল'বই লাগিব
নহ'লে মানে বিশেষকৈ অসমত চবতে মানে এই যদি তুমি অপিনিয়ন বেছড কণ্টেণ্ট অপিনিয়নৰ বেচিছত তুমি কণ্টেণ্ট বনাবলৈ যোৱা তোমাৰ ইন ফিউচাৰ তোমাৰ মানে সেইটো বস্তুবিলাক বহুত প্ৰব্লেমছ আহে মানে Seriously, it was a nice advice. Okay, interesting question. If you could relive one moment in your relationship, what would it be? One moment. The day we made it? Yeah. বিয়া দিনাখন আৰু the day we made it, it's the most Finally. wonderful day of our life. Yes. It's a very wonderful day of our life. Okay, so next question or last question here episode. Okay. Partner's most annoying habit. Annoying. Be honest about it. Annoying মানে কি আৰু এই ডিচিপ্লিন কেতিয়াবা সেয়া কামৰ ডিচিপ্লিন কোৱা নাই মানে সেই আৰু পটককৈ তিতা টাৱেলখন আনিলে থ'লে আৰু পটককৈ খংটো উঠিলে পটককৈ বেয়াকৈ কৰিলে কিন্তু ঝটছে মানে সি ৰিয়েলাইজো কৰে সেইটোৱে আৰু সেইটো এনয়িং বুলিও নকওঁ সেইটো থাকে ময়ো এনয় কৰোঁ চাগে জাষ্ট বিকজ সেইটো কাৰণে সি তেনেকৈ কয় বেলেগ একো নাই আৰু মন নপৰে তাই বস্তুবিলাক বেছি পাৰফেক্ট কৰিব চায় লাইক বেডশ্বীটখনো একদম পাৰফেক্টকৈ থাকিব লাগে নিমখটো একদম আঞ্জাত একদম পাৰফেকশ্যনত চেজেছ পাৰফেকশ্যন বেছিকৈ মানে যাৰ লাইক মই কেনেকৈ এক্সাম্পল এটা দিবলৈ গ'লে চাপ'জ যদি ক্ৰীমৰ ডিব্বাটো এনেকৈ থাকিব লাগে এইফালে থকা নাই তাই তেনেকৈ সেইটো কাৰণে মোক গালি পাৰে বা হেণ্ড ৱাছটো হেৰি হৈ থকা বা কেতিয়াবা টয়লেট ছিটটো যদি তিতা হৈ থাকে সেইটো কাৰণে মানে ইম্পালচিভ হৈ যায় সেই বস্তুটো সেইটো বস্তু আপুনি বহুত মানে ডিসিপ্লিন ওয়াইজ ক্লিনলিনেস ইমানো নহয় OCD নাই মোৰ বাট বস্তুবোৰ মানে থাকিব লাগে এটা চিষ্টেমত থাকিব লাগে মানে তাই সেই প্ৰব্লেমটোৰ কাৰণে আমি এতিয়া থাকোঁ ভাড়া ঘৰত কিন্তু তাত আমি নিজে ৰং কৰি ল'বলগীয়া হৈছে জাষ্ট বিকজ অকণমান জাষ্ট ফেড আহিছিলে তাত আমি কৰিবলগীয়া হৈছে মানে এটা ৰিচেণ্টলি ব্লগ দিছোঁ তো মানে দিছ ইজ দ্য থিং উইথ হাৰ ডেট যোনটো বস্তু মানে যদি অকণমান যদি মোক অকণমান সমজ লাগিব না বাৰু পডকাষ্ট শেষ হৈছে By the way, thank you for having us. মানে আমাক মাতাৰ কাৰণে বহুত বেছি ধন্যবাদ তোমাক ওয়েলকাম মই বহুত আগৰ পৰা প্ল্যান কৰিছিলোঁ বস্তুটো বাট মিলা নাছিলে কিছুমান বস্তু কাৰণে বাট হোপফুলি এতিয়া Stars line. ইউনিভাৰ্ছে মিলাইছে এণ্ড লাষ্টলি এটা কথা সুধিব বিচাৰিম যে লাইক আজিলৈকে পডকাষ্ট কৰিলে চাগে ধেৰ এণ্ড ইণ্টাৰভিউ দিলে ধেৰ one thing about you guys that আমি যেতিয়া প্ৰথমতে আহিলোঁ আমি ফাৰ্ম বিলিভৰ কি এনাৰ্জিটো অৰাটো বহুত মেটাৰ কৰে যে এটা এনভাইৰমেণ্টত আমি য'ত এটা যিটো এটা কাম কৰিবলৈ আহিছোঁ কিবা হেৰি কৰিছে এইটো আহি ভাল লাগিলে যে পজিটিভ যোনটো ভাইব বুলি কয় আজিকালি মেম্বাৰ্ছ যোনটো ভাইব বুলি কয় আজিকালি যোনটো মানে মই এনাৰ্জি সোমাই এনাৰ্জিটো ভাল লাগিলে চবৰ লগত ভাল লাগিলে গোটেইখিনি আমি একো হেৰিয়ে নাই না লাইফত আজিকালি ফাৰ্ষ্ট টাইম লগ পাইছোঁ ইনফেক্ট এতিয়ালৈকে ইমানে হেৰি হৈছে মই তেওঁলোকৰ নামো নাজানো ইনফেক্ট এতিয়ালৈকে লাইক বঢ়িয়া হেৰি হৈ গৈছে মানে এণ্ড এনেকৈ কৰি যোৱা এণ্ড তোমাৰ মই চাইছোঁ 3-4টা পডকাষ্ট মই চাইছোঁ এণ্ড যোনটো কোৱালিটি তুমি আনিছা পডকাষ্টত এণ্ড ইন দ্য লং ৰান আই হেভ এ ষ্ট্ৰং বিলিভ যেট মানে যদি তুমি কৰি যোৱা ইউ এণ্ড ইয়ৰ টিম বথ দ্য হোল টিম কাষ্ট তুমি অকলে তোমাৰ কাৰণে পচিবল নহ'ব কাৰণ এটা টিম থাকিলেহে মানে এণ্ড আমি নিজেও কওঁ উই আৰ টিম উই আৰ নট ডিফাৰেণ্ট ইণ্ডিভিজুৱেলছ আমি মানুহক উই গ' এজ এ টিম উই ৱৰ্ক এজ এ টিম এণ্ড এনেকৈ এজ এ টিম তোমালোকে যদি কৰি যোৱা এণ্ড দ্য ৱে দ্য চ' হাম্বল ইউ আৰ এণ্ড বহুত আগুৱাই যাবা বুলি মানে আমাৰ আশা আছিলে পটেনচিয়েল থকাৰ পিছত যদি ইফ ইউ কেন বুম দেন আৰু কি ক'ম আৰু ইটছ অফ নো ইউজ Thank you so much. Iman compliment here. Obviously. Deserve it. You deserve it. So much. Love you guys. Baru podcast আজি ইয়াত হেক কৰিছো অডিয়েন্স কেনেকুৱা পালে পডকাষ্ট প্লিজ কমেন্ট সেকশনত জনাব সাগে আজি বহুত বেলেগ আছিলে মোৰ কাৰণে তো টোটালি বেলেগ আছিলে মই এক্সপেক্ট কৰা নাছিলো এনেকুৱা সিৰিয়াসলি মই এক্সপেক্ট কৰা নাছিলো হা কিছুমান ফ্ৰেম কৰিছিলো হলেও পডকাষ্ট ইমান সিৰিয়াস হ'ব ইমান মানে ভাল কথা পাতি ইমান ভাল ভাল টপিক টাচ কৰিম বুলি মই ভাবিছিলো অকন ফান কৰিম মই আগতে ষ্টাৰ্টিংতে কৈছিলো চিল পডকাষ্ট কৰিম বাট ষ্টিল ভাল লাগিল দিয়ক আকৌ লগ পাম ফিউচাৰত আকৌ আমাক সময় দিব কেতিয়াবা Definitely. Okay, so bye bye. Bye bye. Namaskar.